আৰু এটা কথা আচলতে মানে হয়নে নহয় আপুনি ক'ব মই গম পাইছিলোঁ এই কথাটো ৰাজাদা যেতিয়া মানে মন্দিৰলৈ যায় এগছ চাকি কিন্তু জুবিন দাৰ কথাটো বৰ ভাইৰেল হৈ গ'ল শেখৰে কৈ দিলে আচলতে এইবিলাক কথা কোৱা কথা নহয় এইটো শেখৰ গোস্বামী আমাৰ মোতকৈ সৰু সি এটা ইণ্টাৰভিউত কৈ দিলে আৰু কথাটো ভাইৰেল হ'ল সেইটো আচলতে মই জুবিন গাৰ্গে গম পোৱাটো নিবিচাৰোঁ গতিকে সেইটো মোৰ মনৰ কথা এইটো মনৰ নিজৰ কথা মানে কথাটো শুনি মানে মোৰ খুব ভাল লাগিছিল আচলতে মানে যে সেই আচলতে তেওঁৰ প্ৰতি থকা মৰম বুলিয়ে নকওঁ আচলতে তেওঁৰ প্ৰতি থকা শ্ৰদ্ধা শ্ৰদ্ধা বহুত দিছে জুবিন গাৰ্গৰ লগত মই ইমান বছৰ আছোঁ যিটো বহুত ডাঙৰ গেপ আছে তেওঁৰ মোৰ মাজত মানে গেপটো মই মেইনটেইন কৰিছোঁ মই চব কথা তেওঁক নকওঁ চব ধৰণৰ ধেমালি তেওঁ মোৰ কাষৰজনৰ লগত ধেমালি কৰি থাকিব হয়তো সেইটো ধেমালি মোৰ লগত নকৰিব সেইটো মানে গেপ এটা আছেই তাৰমানে মই নোৱাৰোঁ তাৰমানে কেতিয়াবা এনেকুৱা দিনো পাৰ হৈছে গোটেই ৰাতি ৰুমটোত আছোঁ গোটেই দিনটোও আছোঁ আমাৰ দুটাৰ মাজত এটা শব্দও কোৱাকৈ হোৱা নাই কাম কৰি আছোঁ কিন্তু সেইটো গান শুনি আছোঁ মই বজোৱা গানটো শুনিছে তেওঁৰ পৰা এই কিন্তু এই লেকচাৰবাজিটো নহয় তাৰমানে সেই বেলেগ এটা সন্মান মানে শ্ৰদ্ধা মোৰ ফালৰ পৰা তেওঁলৈ আছে মানে সেইটো আৰু সেইকাৰণে কোনোবাই মানে এটেক কৰিলে মই বৰ দুখ পাওঁ মানে তেওঁক এটেক কৰিলে সেইটো বৰ দিগদাৰ সেইকাৰণে মই কথাবিলাকৰ মাজত নোসোমাওঁ আঁতৰি থাকোঁ মই কোনো ফেচবুকত অহা তেওঁলোকৰ সেই ভিডিঅ'বোৰ নাচাওঁ মানে আহিলে মই নিজেহে দুখ পাওঁ সেইকাৰণে নাচাওঁ মই আচলতে সেই তেওঁৰ প্ৰতি থকা এখন আমাৰ সত্ৰবিলাকত আমি ভকত থাকে বুলি কওঁ কিন্তু সেই ভকতজনক আমি কেতিয়াবা শিল্পী মৰ্যাদা দি পাইছোঁনে তেওঁ ৰাতিপুৱাৰ পৰা ৰাতি শোৱালৈকে কিন্তু সংগীতৰ মাজতে থাকে সংগীতটো তেওঁ নজনা বস্তু কি আছে তেওঁ নাচিব জানে তেওঁ গাব জানে তেওঁ বজাব জানে এক্টিং কৰিব জানে ভাওনাৰ পৰা তেওঁ কৰিঅ'গ্ৰাফ কৰিব জানে তেওঁহে আচল শিল্পী যাক আমি শিল্পী বুলিয়ে নকওঁ মানে ইয়াৰ কোনো গ্ৰামেটিকেল তাল হেৰি নাই এই বস্তুবিলাক ইউজ কৰিবলৈ সেইকাৰণে ভাল আচলতে সেই প্ৰেমৰ কথা ওলাইছে যিহেতু মানে মই চব ফালৰ পৰা সুধিছোঁ দেই কি ধৰণে আপুনি ডিফাইন কৰিব আচলতে প্ৰেম শব্দটো চব ফালৰ পৰা মানে আপোনাৰ প্ৰেমটো প্ৰেমেই আৰু প্ৰেমটো কি প্ৰেম মানে মই চব ফালৰ পৰা কৈছোঁ আচলতে মানে মিউজিকৰ ফালে মিউজিকততো অলপ প্ৰেমটো বেছিয়ে হয় বেছি প্ৰেমিকে হয় কাৰণ গান গোৱা বেছিভাগ মানুহে ইজনে সিজনক খুবেই ভাল পায় ল'ৰা বুলি ল'ৰা ছোৱালী বুলি কোৱা নাই বাকী সেই বিয়া কৰাবলগীয়া ভাল পোৱাটো বেলেগ আৰু মানে মিউজিক মানে এইটো ছাইডত এইটো আজিকালি আৰ্ট ফিল্ড ইয়াতে মানুহবোৰ ভাল পোৱাটো থাকে কিন্তু প্ৰেমটো বহুত বেছি তোমালোকৰ পডকাষ্টটোৰ নাম কি কথোপকথন হয় তুমি হেৰি তোমাৰ নামটো কি জ্ঞানদীপ আৰু তোমাৰ অনংগৰাগ তুমি নাম্বাৰ বিচাৰিছিলা নেকি মোক সিদিনা অনংগই মেছেজ দিছে জ্ঞানদীপ দা পডকাষ্টটো কৰিবা নে নাই আমি ইয়াতে যে একদম ডাবিং কৰি আছিলোঁ তাৰপিছত বোলো ৰ'বা মই ব্যস্ত হৈ আছোঁ অলপ পিছত মই ফোন কৰিম একদম মানে এইটোৰ পিছত বেক টু বেক পডকাষ্ট হৈ আছিল যে এনে ফোন কৰিব পৰা নাছিলোঁ তাৰপিছত সেইকাৰণে লগালোঁ মই ফোন কৰিলোঁ আচলতে তুমিতো বাঁহী বজাইছিলা ন কাইট ফেষ্টিভেলত বজাইছিলোঁ যে তাৰ আগতে তোমাক লগ পাইছিলোঁ অভিনয়ত লগ পাইছোঁ নেকি অভিনয়ত হয় এইবাৰ যাম এই আজি লাষ্ট ইয়াতে কৰি পেলাই কালিৰ পৰা যাম আৰু কেতিয়া জানো প্ৰডাকশ্যন 24 তাৰিখ কাইলৈ সেইকাৰণে যাম বুলি কৈছে কালিৰ পৰা মানে ভালকৈ লাগিব নাটক আছে আজিৰ যিটো পডকাষ্ট আচলতে মানে ইন্ট্ৰডাকশ্যন বা চিনাকি কৰি দিয়াৰ একেবাৰে দৰকাৰেই নাই চিনাকি কৰিব লাগিব তেনেকুৱা কথা নহয় গতিকে নমস্কাৰ কথোপকথন পডকাষ্টৰ এটি নতুন খণ্ডলৈ আপোনালোকক বহুত বহুত স্বাগতম আৰু আচলতে আমি যিখিনি পুৰণা ভিউৱাৰ্ছ আমাৰ ইণ্ট্ৰ দিয়া দৰকাৰ নাই আচলতে আমি যদিহে নতুন আপোনালোক আজিৰ প্ৰথমটি খণ্ড চাইছে আমাৰ তেন্তে নমস্কাৰ মই জ্ঞানদীপ মই অনংগৰাগ আৰু কথোপকথন পডকাষ্টৰ এই ফেমিলিটোলৈ আপোনালোকক নতুনকৈ যিসকল আহিছে তেওঁলোকক বহুত বহুত স্বাগতম গতিকে আৰম্ভ কৰা ৰাগদা ইমান ব্যস্ততাৰ মাজত আজি আপুনি আহিছে বতৰটো আজি কিবা বৰষুণ ভাল দিন ভাল নেকি আজি ৰাজাদা আহিছে বৰষুণ অকণমান যিটো গেলা গৰমৰ মাজত কওকচোন ৰাজাদা বৰ্তমান কাম কেনেকুৱা চলি আছে
বিহু শেষ হ'ল, কাম চলি আছে। প্ৰথমতেই কথোপকথনৰ সকলোলৈকে সকলো যিমানখিনি জড়িত আছে, কেমেৰা, লাইট, এডিটিং, জ্ঞানদীপ, অনংগৰাগ, সকলোলৈকে মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। আগবাঢ়ি যোৱা, ভাল হওক। আৰু কথোপকথনৰ দৰ্শকলৈ মই নমস্কাৰ জনাইছোঁ। কিবা কিবি সুধিম বুলি মাতি আনিছে, ক'ব পৰা মানুহ মই নহয়। মই চবতে এটা কথা কওঁ যে মই বৰ বিশেষ একো নাজানো, কিন্তু মানে সেই গাঁৱৰ ল'ৰাটো, মোৰ ঘৰ যোৰহাটৰ বালিগাঁৱত, ৰজা হাউলি বুলি কয়, সেই গাঁৱতে মানে এটা পৰিৱেশ পাইছিলোঁ। তেওঁলোকে সোধাৰ আগতে মই নিজে সেই তেতিয়াৰ পৰা আচলতে বৰ গ্ৰামেটিকেলি বহুত বস্তু শিকা নাছিলোঁ, আৰু সেইকাৰণে জানো বুলি ক'বলৈ ভয় লাগে, মানে নিশিকাৰ কাৰণে ভয় লাগে। গতিকে সেই বজাই আছোঁ, চলি আছে, বৰ বিশেষ সাংঘাতিক একো নাই। কাম কৰিবলৈ মানুহে মাতি আছে, গৈ আছোঁ। বাকী বৰ ডাঙৰ কিবা এটা একো নহয় তাৰমানে, আৰু নহ'বগৈও চাগে। এতিয়া মোৰ প্ৰায় 52 সোমাব। 52 বছৰ বয়সত মই আচলতে আৰু 15 বছৰৰ পিছত ভালকৈ বজাব পাৰিম বুলি ভাবিছোঁ। কিন্তু তেতিয়া মোৰ 70 বছৰ বয়সত মোক মানুহে চাবলৈ নাচায়। মানে সংগীতত এটা বৰ ডাঙৰ কথা আছে, মানুহৰ আশীৰ্বাদ লাগিব। কানেক্ট হ'ব পাৰিব লাগিব মানুহৰ লগত, কাৰণ মানুহে শুনিব। মই যদি কিবা এটা কৰিছোঁ, মানুহে যদি বুজি নাপায়, নাচায়, মোৰ বজাই বা গাই লাভ নাই। গতিকে সেই মৰমখিনি অকণমান দিছে কাৰণে মানুহে মৰম কৰি আছে, বেলেগ একো নাই। সেই মৰমখিনি যে পাই আছে, সেইটো এটা বহুত ডাঙৰ বস্তু। মানে আপোনাৰ সাধনা ইমান মৰমখিনিৰ কাৰণে আচলতে এটা মটিভেশ্যনো পায়। সেইটোৱে ইমান মানে কিবা এটা পোৱা যায়, এম্বিয়েন্সটো ভাল লাগে আৰু। কাৰণ ইমান কষ্ট, শ্ব'ৰ টাইমত না ৰাতি খোৱা শ্ব'ত যথেষ্ট কষ্ট হয়। আৰু মানে কি হয়, আমাৰ ইয়াতে মানে সেই শ্ব'ৰ লেভেল এটা থাকে। মানে আমি এতিয়া, মই সৰু কথা এটা কৈছোঁ, আমি যেতিয়া কলিকতাত যাওঁ, আমি গোটেই বেংগল ঘূৰিছোঁ। জুবিন গাৰ্গৰ অজস্ৰ গান হিট আছে তাতে। আজি 2 বছৰ আমি শ্ব' কৰা নাই কেলকাতাত, মাজে মাজে গৈছোঁ। কিন্তু এটা সময়ত এনেকুৱা আছিলে, আমি ছেপ্টেম্বৰ মাহমানত গণেশ চতুৰ্থী হয় যে, ওলাই দিওঁ, 3 মাহমান তাতে থাকিব লাগে। এই ঘৰ এটা লয় বা হোটেল এখন লয়, মাজে মাজে গুৱাহাটীলৈ আহোঁ, গুৱাহাটীত শ্ব' থাকিলে আকৌ কলিকতা। ইমান শ্ব' কৰা হয়, গোটেই গাঁৱে ভূঞে, এনেকুৱা জেগা নাই য'ত চাগে আমি শ্ব' কৰা নাই। তাতে কি হয়, তাতে মানে শিল্পী মানে মইতো শিল্পী নহয় বাৰু, আমি বাদ্যযন্ত্ৰীবিলাকক বা ছিংগাৰক বা ডান্সাৰক বা যিজনে পাৰফৰ্ম কৰিবলৈ আহে খুব সন্মান কৰে। গাড়ীৰ পৰা নমাৰ পৰা পাৰিলে তেওঁলোকে দুৱাৰখনো খুলি দিয়ে, কোনো ইনষ্ট্ৰুমেণ্ট দাঙিবলৈ নিদিয়ে। বেংগলত কোনো ৰেকৰ্ড নাই যে মই নিজেই ইনষ্ট্ৰুমেণ্ট দাঙি দিছোঁ। শ্ব' আগতো দাঙি লৈ যায়, শ্ব' শেষ হ'লেও কমিটি মানুহে বা তেওঁলোকৰ মানুহ থাকে, ইনষ্ট্ৰুমেণ্ট আনি গাড়ীত তুলি দিবই। সেই সন্মানটো মানে বৰ ডাঙৰ কথা। সেইটো সন্মান মানে কি হয়, এতিয়া মই যদি 2 ঘণ্টা ষ্টেজত বজোৱাৰ পিছত নিজে পেকিং কৰোঁ, মই কাৰণ মোৰ ঢেৰ কিবা কিবি লৈ যোৱা বস্তু থাকি আহে বুলি ভয়তে নিজে পেকিং কৰোঁ। পাৰ্কাশ্যনৰ এইটো এটা হয়, মানে পাৰ্কাশ্যন বুলি ক'লে বিশাল আৰু বস্তুবোৰ হেৰালে পাবলৈ বৰ দিগদাৰ। আকৌ তাৰপিছত নিজে কঢ়ি আহোঁ। গতিকে সেই পৰ্যায়ত অসমত শ্ব'বিলাক হোৱাগৈ নাই, মানে যিটো কৰ্পৰেট লেভেল, কি কয় ডিজাইনটো, মানে ডিজাইনটো আচলতে পইচাৰ কাৰণে চাগে হোৱাগৈ নাই। তাৰমানে কাৰণ বাহিৰত এইটো বস্তু আছে, মানে যেনেকৈ এজন আৰ্টিষ্ট তেনেকৈ পইচা খৰচ কৰে, তেওঁলোকে তেনেকৈ স্পনচৰশ্বিপ পায়, আৰু আৰ্টিষ্টৰ কাৰণে পইচা থাকে। আৰ্টিষ্টবিলাক দামী দামী আৰ্টিষ্ট আনে। আমাৰ ইয়াত এতিয়া 12 লাখ টকা বুলি ক'লে ভয় খাই যায়, 12 লাখ টকা দিলে 4টা গানেই নাগালে। কিন্তু অসমতে এনেকুৱা হয় ন, 50 লাখ টকা লৈতো 1 ঘণ্টা গান গাই গুচি যায়, তেতিয়াতো কোনেও মাত নামাতে ন, হিন্দী গান শুনি থাকে। মানে আমি নিজে থকা শ্ব'তে কৈছোঁ, আমাৰ শ্ব'তে আমি বহুত দামী দামী আৰ্টিষ্ট লগ পাইছোঁ, যাৰ ৰেট বোলে 60 লাখ টকা। 1 ঘণ্টা 20 মিনিট গাম বুলি কণ্টেক্ট থাকে, 1 ঘণ্টা 20 মিনিটত ষ্টেজৰ পৰা নামি দিয়ে। তেওঁকতো কোনেও জোৰ জবস্তি আৰু এটা গান কৰোঁ বুলি ক'ব নোৱাৰে। মানে সেই লেভেলটোৰ কথা কৈছোঁ। এইটো অসমত মানুহে আচলতে ভাল পায়, চব হৈ যোৱাৰ পিছত দাদা বিহু এটা গওক বা বাইদেউ বিহু এটা গওক, সেইটো মৰম মানুহ। কিন্তু বাকী আৰ্টিষ্টে সেই মৰমটো বাহিৰত নাপায়। প্ৰফেচনেল আৰু 1 ঘণ্টা 20 মিনিটৰ কণ্টেক্ট, মানে তেওঁলোকৰ শ্লট থাকে। 60 লাখ টকাৰ 1 ঘণ্টা 20 মিনিট, 1 কোটি 20 লাখ ল'লে 2 ঘণ্টা 40 মিনিট, তেনেকৈ থাকে। সেইবোৰ আমাৰ যিজন মেনেজাৰ তাৰচেম মিট্টেল, তেওঁ বম্বেত ধেৰ আৰ্টিষ্ট মেনেজ কৰে। তেওঁ আণ্ডাৰত প্ৰায় 40-50 জন আৰ্টিষ্ট আছিলে, অৰিজিৎ সিঙৰ পৰা আদি কৰি চব
তাৰপিছত মিউটেলে কৰে তেওঁ কথাবিলাক কয় তাৰমানে কেনেকুৱা লেভেলত হয় তেওঁলোকৰ শ্ব'বিলাক 4 দিনৰ আগতে মিউজিচিয়ান যায় প্ৰথম দিনাখন ইনষ্ট্ৰুমেণ্ট লগাই দিব ছেকেণ্ড ডে ইনষ্ট্ৰুমেণ্টখিনি চাব মিউজিচিয়ানে জেগা পজিশ্যন হ'ব লাইট হ'ব তাৰপিছত এদিন পূৰা দিনে ৰাতিয়ে চাউণ্ড চেক হ'ব 4 ডে শ্ব' হ'ব 4 দিনৰ কাৰণে পে'মেণ্ট পায় এজন মিউজিচিয়ান গতিকে অসমতো হ'ব চাগে আমি বুঢ়া হৈ যোৱা আগতে হৈ যাব মানে লাহে লাহে মানে মিউজিক ফিল্ডখন অলপ ইম্প্ৰুভ হোৱা যেন লাগিছে আগতছে মানে ইম্প্ৰুভ বুলি নহয় আগতেও ইম্প্ৰুভ আছিলে এইটোতো আমিতো ক'ব নোৱাৰোঁ যে আগতে মিউজিক ইম্প্ৰুভ নাছিলে এতিয়া ইম্প্ৰুভ হৈছে মইতো ভাবোঁ এতিয়া মানে ইম্প্ৰুভতকৈ অলপ নামিছেহে কাৰুকাৰ্য হয়নে এতিয়া আমাৰ গোটেই হাতৰ মুঠিতে পৃথিৱী ষ্টুডিঅ' এটাত গ'লে অজস্ৰ টোন কম্পিউটাৰটোত সোমাই থাকে কিন্তু সেই টোনটো ইউজ কৰি তাক আকৌ মানুহৰ মাজত শুনিব পৰাকৈ মানুহৰ কাণত ভাল লগাকৈ কৰিব পৰাকৈ চাগে হোৱাগৈ নাই মই ভাবোঁ কাৰণ যথেষ্ট সময় দিব লাগে গোটেই বস্তুটোৱে টাইমৰ কথা আজি তবলা এযোৰ বজাই লোৱাৰ পিছত তবলাযোৰ খুচৰি কোনটো টোনেল কোৱালিটিয়ে গানটোৰ লগত ছফ্টনেছ বা হাৰ্ড ষ্ট্ৰ'কৰ কেনেকুৱা লাগে কোনটো টোন ভাল লাগিছে ইমানখিনি চাবলৈ আমাৰ ইয়াত সময়ে নাই মই এনেকুৱাও শুনো আমাৰ দিগন্ত বৰদলৈহঁতে কয় কালি গানটো দিছে আজি লাগেই 5টা বজাত ৰিলিজ আছে এই তুমি গ্ৰেমি এৱাৰ্ডলৈ পঠাবা নেকি গানটো 5টাত যে ৰিলিজ কৰিবে একেদিনাই এটা গান মিক্স কৰি অসম্ভৱ কথা মই মাজে মাজে কেতিয়াবা মোৰ 2-এজন বাহিৰা মানুহে বজোৱাই বাহিৰৰ মানে কি আৰু অসমৰ ল'ৰাই পঠাই দিয়ে ট্ৰেক তেতিয়া মোক কেতিয়াবা এনেকুৱাও হৈছে এটা কাশ্মীৰী ছং বজাইছিলোঁ মই জাভেদ আলীয়ে গাইছিলে বহুত কিবা কিবি বজোৱাইছে ইয়াতে হৈছে গুৱাহাটীতে হৈছে ৰেকৰ্ডিং মই বজাই পঠাইছোঁ বজোৱাই যিজনে গানটো মিক্স কৰিছে কাশ্মীৰৰ কোনোবা জেগাৰ তেওঁ মোৰ লগত 4 দিনমান কথা পাতিছে তেওঁ টোনটো কাটি পেলাই হোৱাটছএপত মোলৈ পঠাই দিয়ে যে দাদা এইটো টোনটো এনেকুৱা ওলাইছে আপুনি এবাৰ শুনি দিয়কচোন ঠিকে আছে নে আপুনি কিন্তু হেডফোন লগাই শুনিব মানে কিমান দূৰলৈকে চিন্তা কৰে মই কোনোবা এটা গানত সেইটো কাৰণতে টকিং ড্ৰামটো ইউজ কৰিছিলোঁ টকিং ড্ৰামটো মানে ৰছীকেইডালে অলপ চাউণ্ড কৰে কিন্তু সি টাইমতে কৰে কৰে যিটো ইউজ কৰিছোঁ মানে কেইবাটাও আছে টকিং ড্ৰাম যিটো ইউজ কৰি মই তেতিয়া যিজনে কৈছে নাই এইটো মিলি থাকিব তেতিয়া তেওঁ কৈছে এই চাউণ্ডটো মই নাইকিয়া কৰি দিব পাৰিম কিন্তু থাকিলে মোৰ ভাল লাগিছে আপুনি এবাৰ ক'ব নেকি থাকিবনে উঠাই দিম বুজি পাইছেনে মই লেভেলটোৰ কথা কৈছোঁ মানে ক'ত চিন্তা কৰিছে সিমানটো তেওঁ চিন্তা নকৰিলেও হয় বজাই দিছে অকণমান উলিয়াই দিছোঁ ওলাই থাকিলে নাই যিটো মিক্স পঠাইছে লাষ্টত ফাইনেলি গোটেই বস্তুবোৰ মই ক'ৰবাত যদি টিংকৈ তালটো গৈ আছোঁ সিও ডিষ্টিংক্ট মানে একদম ইউজটো সেইটো এনেই বজাই লৈ যোৱা নাই তাৰমানে কিমান কাণখন ভাল হ'ব লাগিব জানে ইয়াৰ ট্ৰেইনিংটো মানে কিমান যে ইম্পৰ্টেণ্ট বহুত বেছি ইম্পৰ্টেণ্ট আৰু সুধিছে যে তেওঁ বয়সস্থ মানুহ চাগে মোৰ মানে কথা বতৰা আৰু হোৱাটছএপৰ ডিপিখন দেখি তেনেকুৱা লাগিছে আমাতকৈ চাগে ডাঙৰে হ'ব সেইটো লেভেললৈকে চিন্তা কৰি কাম কৰে আকৌ এনেকুৱা কথাও শুনিছোঁ আগতে কোৱা শুনো এই 30খন ভাইলিন বাজি থাকে পুৰণা কথা কৈছোঁ বাজি চাগে যিজন ৰেকৰ্ডিষ্ট তেওঁ নাম কাঢ়ি কৈ দিয়ে আনন্দ তেতিয়া থোৰা ছেকেণ্ড ষ্টিং দেখিলে অৰ্কেষ্ট্ৰাটো যেতিয়া চলি থাকে তেতিয়া যোনে গাইড কৰি কোনোবা এজনক নাম কাঢ়ি কৈ দিয়ে তোৰ 2 নম্বৰ ষ্টিলডাল চাই লৈচোন অলপ টিউনটো 30খন ভাইলিনৰ মাজত গতিকে আমি ক'ব নোৱাৰোঁ যে মিউজিকটো আগতকৈ আপডেট হৈছে সঁচা কথা বুজি পাইছানে মানে এইটো ভাব আৰু মিউজিকটো এতিয়া আমি গোটেই পৃথিৱীৰ মিউজিক পাইছোঁ মানে তোমালোকে পাইছা মইতো একো দেখা নাছিলোঁ মই বহুত পিছত দেখিছোঁ এইবিলাক আৰু আমাৰ সেইবোৰ নাছিলে আমি চিনেমা এখন চাবলৈও 150-250 মান টকা দি VCP এটা ভাড়া আনিব লাগে কেছেট বিচাৰি ফুৰিব লাগে কেছেট আকৌ কাৰেণ্ট নাথাকে তেতিয়া ইনভাৰ্টাৰ নাছিলে আমি সৰু থাকোঁতে গতিকে ঢেৰ প্ৰব্লেমৰ মাজত ডাঙৰ হৈ আহিছোঁ এতিয়া চাইছোঁ এতিয়া পাইছোঁ গতিকে কি হয় নাজানো এইটো আচলতে মোৰ কুৱেশ্যনে আছিলে যিটো মিউজিকৰ আপডেটটো যিটো এই ৰাজাদাই গোটেই কথাখিনি সামৰি পেলাই গোটেই ধুনীয়াকৈ আনচাৰটো দি দিলে ভাল মই আচলতে কথা ক'ব নোৱাৰিছিলোঁ এতিয়া কওঁতে অলপ আগতে কথা নোলায় তাৰমানে ভাবি থাকোঁ কিবা এটা মুখে ওলাই আচলতে ৰাজাদা এটা মাজতে খুব ধুনীয়া কথা ক'লে মানে তেওঁ আমাৰ কাৰণে ৰাজাদা এজন শিল্পী ৰাজাদাই নিজে কৈছে যে মই শিল্পী নহয় নাই শিল্পীটো মই সেইটো মোৰ নিজৰ কথা দেই মানে কথা আজিকালি ক'বলৈ বৰ দিগদাৰ মই ভাবোঁ শিল্পীত্বটো এটা বেলেগ বস্তু বেলেগ এটা জেগাৰ বস্তু মানে যিটো আমি হয়তো এতিয়া পঢ়া শুনা কৰিও গম পোৱা নাই যে আচলতে শিল্পী কাক কয় এতিয়া মই ভাবোঁ এখন আমাৰ সত্ৰবিলাকত
আমি ভকত থাকে বুলি কওঁ হয় কিন্তু সেই ভকতজনক আমি কেতিয়াবা শিল্পী মৰ্যাদা দি পাইছোনে তেওঁ ৰাতিপুৱাৰ পৰা ৰাতি শোৱালৈকে কিন্তু সংগীতৰ মাজতে থাকে সংগীতটো তেওঁ নজনা বস্তু কি আছে তেওঁ নাচিব জানে তেওঁ গাব জানে তেওঁ বজাব জানে এক্টিং কৰিব জানে ভাওনাৰ পৰা আৰম্ভ কৰি তেওঁ কৰিঅ'গ্ৰাফ কৰিব জানে তেওঁহে আচল শিল্পী যাক আমি শিল্পী বুলিয়ে নকওঁ গতিকে শিল্পী কেইজনমানহে আছে আমি শিল্পী বুলি ক'ব পৰা আচলতে অকল মই বজাইছোঁ বুলি ক'লে মোক শিল্পী মই ভাবোঁ মই এজন বাদ্যযন্ত্ৰী মিউজিচিয়ান বছ শেষ মোক আকৌ মোৰ ৰাজা বৰুৱা শিল্পী ৰাজা বৰুৱা বুলি ক'ব আচলতে দৰকাৰ নাই সেই বস্তুটো মোৰ গাত নাই এনেই কাঁহী এজুৰি এটা বস্তু লৈ লাভ নাই দৰকাৰ নাই শিল্পীত্বটো আৰু বেলেগ বস্তু আমি পঢ়া শুনা কৰিছোঁ গম পাইছোঁ বিষ্ণু ৰাভাদেৱে গোটেই মাটি বাৰী দান কৰি থৈ গৈছে পৃথ্বীৰাজ দাই কৈয়ে থাকে যে কেনেকুৱা আছিলে জীৱনটো অকল মানে শিল্পকৰ্মৰ কাৰণেই গোটেই জীৱনটো এই নাচিবলৈ গুচি যায় নাটক কৰিবলৈ গুচি যায় গান লিখিবলৈ গুচি যায় আমিতো আজিলৈকে গান লিখিবলৈ ক'ৰবাত পাহাৰত থাকি গৈ পোৱা নাই তেওঁলোক যেতিয়া যিটো গান লিখিবলৈ গৈছে সেই জেগালৈ গুচি গৈছে এটা গান লিখিবৰ কাৰণে আমাৰতো আকৌ আজিকালি বেলেগ হৈ যায় ন এচি ৰুম লাগিব বেগ এটা লাগিব নহয় কথাটো সেইটো মানে মই বেয়া ভাৱত বুজি পাইছোঁ আজিকালিও বাকী সকলো শিল্পী মই কাকো হেৰি কৰিব খোজা নাই কথাটো কিন্তু মই ভাবোঁ যে সেইটো কৰি লাভ নাই মানে ৰাজাদা সন্মুখত দুই এটা ইনষ্ট্ৰুমেণ্ট দেখিছোঁ এইটোক আচলতে ঘটম বুলি কয় নেকি বাৰু নহয় এইটো ঘটম নহয় এইটো উদু ড্ৰাম অ'কে এইটো ডিফাৰেঞ্চটো ঘটম মানে ডিফাৰেঞ্চটো আচলতে কথাটো এনেকুৱা এইটো বনাইছে আফ্ৰিকাত তেওঁলোকে উদু ড্ৰাম নাম দিছে হয় আৰু আমি যিটো ঘটম বুলি কওঁ সেইটো আমাৰ চাউথ ইণ্ডিয়ান ইনষ্ট্ৰুমেণ্ট ক্লাছিকেল ইনষ্ট্ৰুমেণ্ট যিটো 11-12 বছৰ শিকিলেহে বেচেলৰ মিউজিক ডিগ্ৰী পায় এইটো কিন্তু অলপ মানে যিবিলাকে পাৰ্কাছন ইনষ্ট্ৰুমেণ্ট বজায় তেওঁলোকে অলপ চেষ্টা কৰিলে বজাব পাৰিব অ'কে মানে পাৰ্কাছন ইনষ্ট্ৰুমেণ্টটো এনেকুৱা এটা বস্তু আমি যদি ক'ৰবাত মানে হিট কৰিছোঁ ক'ৰবাত আঘাত কৰিছোঁ তাৰপৰা যদি সংগীতৰ উপযোগী শব্দ ওলাইছে সেইটো পাৰ্কাছন ইনষ্ট্ৰুমেণ্ট সেইটো যিকোনো বস্তু হ'ব পাৰে মানুহৰ গালখন হ'ব পাৰে মুখখন হ'ব পাৰে মানুহৰ বডি হ'ব পাৰে টেবুলখন হ'ব পাৰে আমাৰ টেবুলখন বহুত মানুহে টেবুলত বজায় তেওঁৰ গাতো তাল আছে মানে তাল আছে টেবুলত বজাই ক্লাববিলাকত গান গোটেই ৰাতি চলিয়ে থাকে টেবুল বজোৱাটো মানে পাৰ্কাছন গতিকে এনেকুৱা পৃথিৱীত বহুত ধৰণৰ বাদ্য আছে মই অলপ টোনটো শুনাই দিছোঁ অকণমান যদি আজিকালি জানে টোনবিলাক আৰু VST-ত চব থাকেই কিন্তু বজাই দিলে অলপ বেলেগ হয় মোৰ হাতত কিবা কিবি অলংকাৰ ধেৰ আছে খুলি লৈছোঁ মানে ইয়াৰ কোনো গ্ৰামেটিকেল তাল হেৰি নাই এই বস্তুবিলাক ইউজ কৰিবলৈ সেইকাৰণে ভাল আমাৰ লোকগীততো বজাব পাৰি ষ্ট্ৰকবিলাক নিজে চালে কিন্তু তেওঁলোকে যেতিয়া আমি নাইজেৰিয়া মানে চাউথ আফ্ৰিকা গৈছোঁ শ্ব' কৰিবলৈ এখন চিটি আছিলে লেগছ লেগছত আমি থকা হোটেলখনত এগৰাকী ছিংগাৰে গান গাই আছিলে প্ৰথম দিনাখন গাই থাকোঁতে দেখিলোঁ অকল টকিং ড্ৰামটোত গাই আছে মানে ড্ৰাম হিচাপে বেলেগ বস্তু একো নাই আমাৰ সেই ড্ৰাম ছেটটো নাই তাৰমানে আমেৰিকান ড্ৰাম ছেট পিয়ানো লৈছে তেওঁ নিজে গীটাৰ বজাইছে আৰু ড্ৰাম হিচাপে টকিং ড্ৰামটো আছে আজিকালি দেখিছে চিনেমা দেখুৱাম আৰু এদিন দেখিলোঁ দুপৰীয়া গান গাই আছে তেতিয়া এই উদু ড্ৰাম লৈছে কিন্তু বেলেগ এটা ছেপৰ উদু ড্ৰাম লৈছে বিভিন্ন ছেপত বনাইছে বেলেগ টোন হয় ইয়াতে এতিয়া ল'টো বহুত বেছি আছে বেলেগ এটা আছে অলপ কাছটোৰ নিচিনা মোৰ 3টা আছে মানে 3টা ছেপ আছে বহুত দাম আৰু লৈ ফুৰা বৰ দিগদাৰ আমি অলপ দুখীয়া হিচাপে মানে 2-এটা কিনিছোঁ আৰু মই বহুত গান ক'ৰ পৰা কিনিছে এইটো মই কিনিছোঁ ৰাজ মিউজিকেলছ মুম্বাই কিন্তু মই প্ৰথম কিনিছিলোঁ 2009 চনত এটা হেৰি আনিছিলোঁ মই
কাহুন এটা আনিছিলোঁ মানে কেজন এইটো আচলতে কাহুন বুলি কয় স্পেনিছ ড্ৰাম হয় স্পেনিছ বিলাকে হেৰিটো জেটো প্ৰনাউন্স নকৰে পাজেৰৰ গাড়ীখন তেওঁলোকে পাহেৰেও কয় সেইকাৰণে কওঁতে কাহুন কয় লিখা থাকে কেজন সেইটো আনিছিলোঁ পাম এক্সপ'ৰ পৰা 2008 নে 2009 চনৰ মাজত এনেকুৱা পাম এক্সপ' সদায় জুনৰ 2 তাৰিখে হয় এই ৰিডমস্কেপৰ বিনোদদা বুলি দাদাজন আছিলে তেওঁ মোক লৈ গৈছিলে তেতিয়াহে মই ৰঞ্জিত বেৰতে বজাই আছিলে ড্ৰামটো LP আছিলে তেতিয়াই মই 26,000 দি কিনা সেইটো চাগে মই নৰ্থ ইষ্টত প্ৰথম বায়াৰ আছিলোঁ তেতিয়ালৈকে নৰ্থ ইষ্টত কোনো কাহুন কিনা নাছিলে মানে এইটো মোৰতো LP এতিয়াও আছে বৰ ধুনীয়া ড্ৰামটো তেতিয়া লগত এটা আনিছিলোঁ সৰু সেইটো চাইজটো আৰু সৰু আছিলে ইয়াতকে সেইটো গৰমত এদিন গাড়ীত ফাটি থাকিলে পিছত এইটো আনিছোঁ খুব ফাটে মাটিৰ হয় এইটো ফাটি যায় ন বজাবলৈ ভাল হয় তবলা বজা মানুহে ধুনীয়াকৈ বজাব পাৰে যেনেকৈ ইউজ কৰিব সব ধৰণৰ বেলেগ এটা ফিল্ড একদম শুনিব পাৰকাশ্যন সেইটোৱে হয় বঢ়িয়া লাগিছে মানে ইনষ্ট্ৰুমেণ্ট আপুনি সংগীত ক্ষেত্ৰৰ এটা অনুষ্ঠানতে বজাইছোঁ ব্যৱহাৰ কৰিছিল সেইটো মানে হেৰি কৰিছিলোঁ এটা আজিকালি ঢেৰ শব্দ ওলাই ন মিউজিক ব্লেণ্ড কৰা বুলি এটা বস্তু খোলৰ লগত এটা ভিডিঅ' ৰিচেণ্টলি ময়ো চাইছিলোঁ তাতে ইউজ কৰিছিলোঁ ইমান ভাল হোৱা নাছিলে অনুষ্ঠান কিন্তু খোল প্লেয়াৰজন খুব ভাল আছিলে অৰুণাভ জ্যোতি বঢ়িয়া বজায় এতিয়া দেশে বিদেশে বজাই ফুৰে বিভিন্ন মানে ডাঙৰ ডাঙৰ পণ্ডিতৰ লগতো বজাইছে তেওঁ চাখৰ লগত গতিকে সেই মানে লেভেলকেইটা দিগদাৰ হোৱাৰ কাৰণে মোৰ অলপ অসুবিধা হ'ল মই ইমান খোলটো আচলতে বহুত টান ইনষ্ট্ৰুমেণ্ট আমাৰ খোলটোক বহুত ওপৰলৈ লৈ যাব পৰা এটা বস্তু কিয় সোমাই আছে নাজানো মই ক'ৰবাত কওঁ আৰু ক'বলৈও দিগদাৰ কথা আচলতে খোলটোত বহুতে কয় খোলটোত গ্ৰামাৰ নাই কিন্তু খোলটোতেই অজস্ৰ গ্ৰামাৰ সোমাই তালৰ মানে তালবিলাকৰ ইমান ধুনীয়াকৈ বৰ্ণনা আছে তালবিলাক খুব ধুনীয়াকৈ গোটেই আৰু পৃথিৱীৰ বিভিন্ন বাদ্যৰ লগত মিলাব পৰাকৈ তালবিলাক পিছত ভাতখান্দে পদ্ধতিত লিপিবদ্ধ কৰিলে কিন্তু যদি এজন আচলতে ৰবাৰ্ট ব্ৰাউন আছিলে নেকি তেখেতৰ নাম তেখেতে মাদ্ৰাছ ইউনিভাৰ্চিটিৰ পৰা কেলিফৰ্ণিয়া ইউনিভাৰ্চিটিৰ পৰা মাদ্ৰাছ ইউনিভাৰ্চিটিত পাখোৱাজৰ ওপৰত ৰিচাৰ্চ কৰি আছিলে তেতিয়া তেওঁ গম পালে যে অসমত তেনেকুৱা ধৰণৰ এটা বস্তু আছে ফুল যাৰ মানে টনেল কোৱালিটি খুব ধুনীয়া তেওঁ অসমলৈ আহিলে আহি অসমত কাবাক কোৱা খুলিলে যে এইটো তেতিয়া ক'লে যে ইয়াত ক'লে সেইটো বস্তুৰ বিষয়ে জানিবলৈ আপুনি মাজুলী যাব লাগিব তেওঁ মাজুলী গ'ল মাজুলীত থাকিলে এমাহমান সময় থাকি তাতে শিকিলে খোল কিন্তু দেখিলে যে সাংঘাতিক বস্তু মানে জেজ মিউজিকৰো ওপৰত তেতিয়া তেওঁ গুৱাহাটীলৈ আহি বিভিন্ন পণ্ডিতসকলক লগ লগালে যিসকলে সেই সময়ৰ উস্তাদ আছিলে কেশৱ চাংকাকতি ছাৰ আছিলে ডক্টৰ মহেশ্বৰ নেওগ ছাৰ ৰখেশ্বৰ শইকীয়া বৰবায়ন এনেকৈ মানুহখিনি লগ লগাই ক'লে যে এইখিনি নোটেশ্যন কৰিব লাগে লিপিবদ্ধ কৰিব লাগে কেনেকৈ কৰিব লিপিবদ্ধ কৈছে ষ্টাফ নোটেশ্যন কৈছে আমিতো ষ্টাফ নাজানো আমি ভাত খান্দে জানো ঠিক আছে ভাত খান্দে পদ্ধতিত লিখক সেই তেতিয়া প্ৰথম খোলৰ তালবিলাক লিখা আৰম্ভ কৰিছিলে আগতে মুখে মুখে চলি আছিলে আগতে মানুহে মুখেই গায় বোলটো কি বোলে ঢেই দাওঁ তিনিটা খিৰিকী ৰাও দি তাও এতিয়া কিন্তু হাত তালি দি গাব পৰা হৈ গ'ল 12 মাত্ৰা ইমান ধুনীয়াকৈ হৈ গ'ল এতিয়া তুমি জ্যোতি সংগীত এটাৰ লগত খোলৰ তালেই জ্যোতি সংগীতটো পৰিৱেশন কৰিব পাৰা তাৰমানে 1 2 3 1 2 3 ঢেই দাওঁ তিনিটা খিৰিকী ৰাও দি তাও ঢেই দাওঁ 1 2 3 গৈ আছে চব কৰিব এতিয়া তালি খালি হৈ যোৱাৰ কাৰণে দুগুণ গাব পাৰি তিনিগুণ গাব পাৰি গম পাইছানে খোলটো বৰ ধুনীয়া আছে খোলটোক মানে কেনেকৈ ওপৰলৈ নিব পাৰে সকলোৰে ওচৰত মোৰ অনুৰোধ অলপ চিন্তা কৰিব লাগে যদি বেলেগ কোনোবাই লৈ লয় আমাৰ গায়ন বায়নৰ যিখিনি বস্তু আছে বিদেশৰ মানুহে লৈ গৈ নটেশ্যন কৰি যদি বজাবলৈ লয় পিছত আমাৰ বুলি কৈ কান্দি থাকি লাভ নহ'ব বৰ দৰকাৰী আচলতে আমি সঁচা কথা ক'ব গ'লে ইমানেই মানে চিন্তা কৰিব এতিয়া মানে কি হৈছে এইটো
এইটো মোৰ ক্ষোভ নহয় দেই, মই কৈছোঁ এতিয়া আমি চাইছোঁ বেছি, কৰিছোঁ কম। মোৰ ল'ৰাকো মই কওঁ যে বেছি চাই থাকিলে আপোনাৰ বহুত বেছি চালে নিজলৈ একো কৰা নহ'ব, নিজে চিন্তা কৰিব লাগিব নিজে কি কৰিম। এতিয়া আমি অকল চাইছোঁ আৰু থৈ দিছোঁ, বেলেগক কৈছোঁ কালি এটা বস্তু চালোঁ বুজিছ কি বা সাংঘাতিক বজাইছে, সিহে বজাইছে তুমি কি কৰি আছা। সেই চোৱা সময়কণো যদি তুমি 7 মিনিট প্ৰেক্টিছ কৰা লাভ হ'ব। মানে বজোৱা মানুহৰ ক্ষেত্ৰত মই চবতে কওঁ এইটো কথা, আজিও কৈছোঁ। অনিৰুদ্ধ বৰুৱা গীটাৰিষ্ট, অনিৰুদ্ধাই সদায় কয় যে এজন যদি বজোৱা মানুহে 4 ঘণ্টা প্ৰেক্টিছ কৰে দিনটোত, তেওঁ সেইটো লেভেলতে বজাই থাকিব যিটো লেভেলত তেওঁ বজায়। যদি প্ৰেক্টিছটো বঢ়াই 8 ঘণ্টামান কৰে, তেতিয়া তেওঁ নিজৰ বজোৱাটোক অলপ আপগ্ৰেড কৰি অলপ মানে ইম্প্ৰভাইজ কৰিব পাৰিব। থাকিলে কি মানে 12 ঘণ্টামান বজালে এজন ভাল প্লেয়াৰ হ'ব পাৰি। গতিকে এতিয়া আমি এতিয়া কিমান সময় দিছোঁ। আজি যদি মই মাহে 10,000কৈ থৈছোঁ, 15 বছৰ পিছত মই বেছিকৈ পইচা ঘূৰাই পাম। তুমি যদি 1,000কৈ থৈছা তুমি কম পইচা ঘূৰাই পাবা। মানে তুমি যিমান সময় দিছা তুমি সিমান ৰিটাৰ্ণ পাবা। মেটচটো সেইটোৱে এইটো টাচ হয়তো, যিমান চুই থাকিবা সিমানে ফিল। যিমানকেইজন গেছ আহিছে তেওঁলোকে সকলোৱে কৈছে যে মানে কিমান সাধনাটো কিমান দৰকাৰ, প্ৰেক্টিছটো মেইন। মানে প্ৰেক্টিছ কৰোঁ বুলিহে ক'ব পাৰি। আমি এটা সময়ত কৰিছিলোঁ, এতিয়া ময়ো আচলতে দোষী সেইটো ক্ষেত্ৰত, প্ৰেক্টিছটো কম হয় এতিয়া। সেই অনিদ্ৰাই কোৱা কথাটো যেতিয়া কাম নাথাকে কৰা হয়, কিন্তু আচলতে সদায় কৰিব লাগে। কাৰণ মানে মোৰ কি হ'ল, মই এইটো কৰি পৰিয়াল চলাই আছোঁ, বেলেগ কাম আগতে কৰিছিলোঁ, গেলামালৰ দোকান দিছিলোঁ, মুৰ্গীৰ ফাৰ্ম খুলিছিলোঁ, পাচলি বিকিছিলোঁ, ঢেৰ কৰিছোঁ, ক'বলৈ লাজ নকৰোঁ। কাৰণ যোৰহাটত তেতিয়াও মোক যোৰহাটত চবেই চিনি পায়, কাৰণ মই বহুত সৰুৰ পৰা বজাই থাকোঁ, মানে গানৰ লগত বজাওঁ। গতিকে সেইকাৰণে মানুহে ষ্টেজত দেখিলে চিনি পায়। গতিকে সেই এতিয়া বেলেগ কাম নকৰি এইটোৰ পৰা যেতিয়াৰ পৰা পইচা পাবলৈ ল'লোঁ এইটোৱে কৰিয়ে চলি আছোঁ। গতিকে সেই পইচা ঘটিবলৈ যাওঁতে প্ৰেক্টিছটো কম হয়। কেতিয়াবা এনেকুৱা হয় ৰাতিপুৱা 8টাত ওলাই যাওঁ, ৰাতি 12টাত আহি ঘৰ সোমাওঁ। 12টাত আহি প্ৰেক্টিছ কৰাৰ পৰিৱেশ নাথাকে। বা আমাৰ ঘৰবিলাক এনেকুৱা, মই ৰাতি 12টাত আহি তবলা বা কিবা এটা বজাব নোৱাৰোঁ ডাঙৰ শব্দটোৰ কাৰণে। সঁচা কথা। আচলতে সেই শিকি থকাৰ সময়খিনিত বা তাৰপিছত নিজৰ সাধনাখিনিৰ পিছত যেতিয়া এটা স্তৰ আহে য'ত সেই নিচাটোক আপুনি পেচা হিচাপে লৈ কাম কৰিব ষ্টাৰ্ট কৰে, তেতিয়া হয়তো অলপমান প্ৰেক্টিছ বা সাধনাৰ সেই সময়খিনি কমি আহে। আচলতে ব্যস্ততাও এনেকৈ বাঢ়ি যায় ক'বলৈ গ'লে। নাই আচলতে কিন্তু প্ৰেক্টিছ কৰিবই লাগিব। মোৰ কেতিয়াবা এতিয়াও হয়, কেতিয়াবা কোনোবাই মানে দাদা এনেকৈ গান এটা আছিলে, অলপ তবলা পাৰ্ট এটা আছে বুলি, তবলা পাৰ্টটোতোহে মই বজাব নোৱাৰিম, তোমাৰ যদি গানৰ গোটেই গানটোত বজাই দিবলৈ ক'ব পাৰিম। সেইজনে খুব হাঁহিছে ল'ৰাজনে, কৈছে নহয় গানটোতে বজাব লাগে। নহয় পাৰ্ট বুলি ক'লে ভয় খাই যায়, কাৰণ পাৰ্ট বুলি ক'লে কিবা ক'ব, তেওঁ কিবা কম্প'জ কৰি আনিছে, মোৰ হাতত ফুটিব নাই, কালি পৰহি মই দেখোন প্ৰেক্টিছেই কৰা নাই, তবলাটো চুবই পৰা নাই। সেইকাৰণে মই আগতে খোলাকৈ কৈ দিওঁ, কাৰণ বহুত টান বস্তু মই বজাব নোৱাৰোঁ। যদি টান বস্তু বজাবলগীয়া আছে তুমি পৱন বৰদলৈ চাওক মানে। এতিয়া আচলতে সংগীতৰ কথাটো পাতি আছোঁ, অলপ যদি ৰাজাদাৰ জন্মস্থানৰ কথা। সেইটো এটা মোৰ ভাগ্য যে মই যোৰহাটত জন্ম হ'লোঁ। মানে গাঁওখনতো, মানে আমাৰ গাঁওখনত এনেকুৱা আছিলে, বহুত মানুহ আছিলে যি বহুত টেলেণ্টেড, এতিয়াও সোমাই থাকে গাঁওবিলাকত। চাবচোন এনেকুৱা মানুহ আছে যি এনেকুৱা কাম কৰি থাকে, তেওঁ কিন্তু ৰাইজৰ আগত আহিব পৰা নাই, আগতেও নোৱাৰিছিলে, এতিয়াও নোৱাৰে, কাৰণ তেওঁলোকক উলিয়াই অনা মানুহ কম। এনেকুৱা আছিলে, আমাৰ তাতে এজন দাদা আছিলে, তেওঁ ঢোলো বজায়, তেওঁ গায়ো, তেওঁ গীটাৰো বজায়, তেওঁ ভায়লিনো বজায়, তেওঁ মেণ্ডলিনো বজায়, আৰু তেওঁ ভাওনাত এক্টিঙো শিকায়। এনেকুৱা টেলেণ্টেড মানুহ আছিলে। গায়ন বায়নতো তেওঁৱে ওলাব, সূত্ৰ তেওঁৱে নচুৱাব, মডাৰ্ণ ছঙৰ কম্পিটিশ্যন হ'লে তেওঁৱে হাৰমনিয়াম বজাব। সেই মানুহবিলাক লগ পাইছিলোঁ সৰুতে, বুজি পাইছানে? সৰুতে লগ পাওঁতে তেওঁলোকে কি কয়, মাতি দিয়ে, মানে ক'ৰবাত দেখিলে, ঐ এইফালে তই তবলা শিকি আছ নহয়, বজাচোন। এইটো মোক এদিন হঠাতে আমাৰ তাতে ৰংঘৰ বুলি এটা আছে, এটা গান বজাবলৈ মাতিলে, মই শিকি আছোঁ তেতিয়া। কৈছে বিশ্বৰে চন বজাচোন, বজাম বুলি, কি বা তাল বাজিব। তেতিয়া আমি শিকি থকাৰ কাৰণে তাল বেছি গুৰুত্ব দিওঁ। কৈছে তাল নহয়, এইটো এতিয়া ধিক তাকে ধিক ধাক বজায়, মুখে একদম এনেকৈ কৈছিলে, টেবুলত বজাই দেখুৱাই দিছে, ধিক তাকে এনেকৈ বজায়। প্ৰথম দিনাখন নোৱাৰিলোঁ, পিছদিনাখন ঘৰত প্ৰেক্টিছ কৰিলোঁ, ছেকেণ্ড দিনাখন কিন্তু বজালোঁ। আল্টিমেটলি গানটোৰ লগত সৰুতেই ময়ে তবলা বজালোঁ, কোৰাছটোৰ লগত। মানে সেই তেনেকুৱা মানুহ কিছুমান লগ পোৱাৰ কাৰণে
ইণ্টাৰেষ্টটো থাকি গ'ল এনেই সৰুতে দেউতাহঁতৰ সংকীৰ্তন পাৰ্টি আছিলে তাত নেগেৰা বজাওঁ একো শিকা নাই কিন্তু ইণ্টাৰেষ্ট আছে নামঘৰলৈ গ'লে খোলটো বজাওঁ তাৰপিছত ঢোল বজাবলৈ ল'লোঁ বহুত দিন ঢোল বজাইছিলোঁ মই মানে বিহু কৰি নচোৱা যে সেই তেতিয়া ঢোল বজাইছিলোঁ কিন্তু মোক খুব হাতখন ফাটে দেউতাই লাহে লাহে ঢোলটো মানে বজাবলৈ নিদিয়া হ'ল মানে মানা কৰে আৰু যে ঢোল বজাবলৈ যাব নালাগে সিমান ফাটে হাতখনটো তেজ ওলাই যায় মানে হাতত সেই ঢোলটো এৰি দিয়াৰ কাৰণে মই এতিয়া বজাব নোৱাৰা হ'ল এনেও দুই এচাপৰ মাৰি দিব পাৰিম এতিয়া কিন্তু সেই মানে সেই গতিটো নোহোৱা হ'ল মানে যিটো আমাৰ লাচিত হতে পংকজতে যিটো বজাই দিয়ে বা প্ৰসেন দাই যিটো বজাইছিলে আৰু উল্টা হৈ থাকিলে হাতখন এইখন হাত হৈ থাকিলে মানে খেলি মেলি হৈ থাকিলে গতিকে সেইটো এটা মোৰ ভাগ্য বালিগাঁৱত জন্ম হোৱাটো মানুহখিনি লগ পাওঁ আৰু যোৰহাটত সৰুতে বহুত শিল্পী লগ পাই গ'লো বহুত ভাল ভাল আৰ্টিষ্ট যোৰহাট আছিলে মানে নামটো ল'ব নোৱাৰোঁ কাৰোবাৰ নাম থাকি গ'লে মোক গালি পাৰিব ফোন কৰি আৰু বহুত জনা মানুহ আছিলে মোৰ গুৰু আছিলে প্ৰমোদ দাস ছাৰ নিতুলমণি বৰপূজাৰী নৱজিত ছাৰ ৰাতুলমণি ছাৰ এই মানে বহুত গুৰু পাইছিলোঁ কাৰণ মই শিকিছিলোঁ যোৰহাট সংগীত বিদ্যালয় শ্ৰদ্ধা ইন্দেশ্বৰ শৰ্মা ছাৰ স্কুলত তাতে বহুত মানুহ লগ পালোঁ গতিকে সেইখিনিয়ে ভাগ্য আৰু বাকী বুজিছোঁ সেই যিটো যাত্ৰা গাঁৱৰ পৰা যোৰহাটৰ পৰা গুৱাহাটীৰ পৰা এতিয়া দেশৰ বিভিন্ন ঠাই অসম দেশৰ বিভিন্ন ঠাই যোৱাটো এইটো জুবিন গাৰ্গৰ কাৰণে হৈছে এইটো নহ'লে আমাৰ কাৰণে সম্ভৱ নহয় জুবিন গাৰ্গে মোক মাজতে কৈছিলে ইয়াতে থাকি যোৱা বম্বেতে কিবা মোৰ বিয়াৰ আগৰ কথা 2006 চনমানৰ কথা মই কৈছোঁ গোটেই দিনটো যায় দেখোন ক'ৰবালৈ যাবলৈ হ'লে তাক কৈছোঁ মই তেতিয়া জুবিন জিন্দগী বুলি এটা এলবাম ওলাইছিলে হিন্দী দুদুল শইকীয়া আজিকালি আলাপ দুদুল শইকীয়া লিখে তেওঁৰ ঘৰত এটা গান বজাবলৈ মাতিলে এনেকৈ জেম্বে চেম্বে লৈ আহিব মোৰতো ইনষ্ট্ৰুমেণ্ট লৈ যোৱা নাই জুবিনৰ ইনষ্ট্ৰুমেণ্ট লৈ গ'লোঁ তাৰপিছত গ'লোঁ মানে 10:30 মানত গৈ পাইছোঁ তাতে অভিলাষো থাকে আমাৰ গীটাৰিষ্ট চনু নিগমৰ লগত বজাইছে অভিলাষো যোৰহাটৰ অভিলাষে ক'লে বজাই মোৰ ঘৰলৈ এপাক আহিবা কিন্তু সময় নহ'লে মানে মই আকৌ সেই ৰাতি 10:30 মানত জুবিনৰ ঘৰ আহি পাইছোঁহি জুবিনে ক'লোঁ নাই নাথাকোঁ ইমান এনেকুৱা লাইফত থাকিব নোৱাৰোঁ মন নাই থাকিবলৈ থকা নহ'ল আৰু বম্বেত মানে আৰু বম্বেটো মানে বৰ ভয় লগা কাৰণ বম্বে যিখিনি ৰিডমিষ্ট সেইখিনি একদম খতৰনাক তেওঁলোকৰ লগততো একদম পাত্তা নহয় বুলি থাকিব নোৱাৰে কিছু সময় থকা হৈছিল মানে আপোনাৰ নহয় আমি হেৰিৰ কাৰণে গৈছিলোঁ আমাৰ কিবা ট'ৰ এটা আছিলে ট'ৰটোত তাতে প্ৰেক্টিচ হৈছিলে মানে এতিয়া সেই মিউজিচিয়ানবোৰ অলপ বেলেগ হৈছিলে লিটন দা আছিলে এৰেঞ্জাৰ লিটন চৌধুৰী তাৰপিছত পাৰ্থ দা ৰাম জংকি দা আছিলে জংকি দা পাৰ্কাচনিষ্ট হিচাপে আছিলে অভিলাষ গীটাৰ মানস বেছ এনেকৈ এটা বেণ্ড হৈছিলে মানে বাহিৰত যাবৰ কাৰণে কিন্তু সেই বাহিৰত যাবলৈ ভিজা নিদিলে কাকোৱে ভিজা নিদিলে অকল জুবিন গাৰ্গৰ বাদে গতিকে গোটেই ট'ৰটো নহ'লে গুচি আহিলোঁ তাৰপিছতে মোৰ ৰিং চেৰিমনি হৈছে 2007 চনত মাজে মাজে গৈ থকা হয় বংগ শ্ব'টো কৰিবলৈ যোৱা বাকী জাৰ্ণি বুলিবলৈ একো নাই সেই যোৰহাটত বজাই থাকোঁতেই নহয় বজাৰ মানে 89তে মই জুবিন গাৰ্গক লগ পাইছোঁ তেতিয়া মই বিভিন্ন কথা শিকিছোঁ তেওঁ বহুত কথা জানে তেতিয়া মই একো আমি নাজানোৱেই তাৰমানে বেলেগ এখন যে দুনিয়া আছে আমাৰ দুনিয়াখন সেই তেনেকুৱা আছিলে কম্পিটিশ্যনত বজাওঁ প্ৰগ্ৰাম কৰোঁ কোনোবা গধূলি তেনেকুৱা আছিলে অকল তবলাতে আছিলোঁ তেতিয়া জুবিনে যেতিয়া লগ পালোঁ তেতিয়াই মানে তেওঁলোকে সেই অলপ বেলেগ ধৰণৰ কথা পাতে কাণ্ট্ৰি চঙৰ কথা পাতে কেনি ৰজাৰ্ছৰ কথা পাতে তেওঁ ফ্ৰেণ্ড এজন আছিলে সি নাগায়ো নবজায়ো সিও বহুত কথা জানে সি পথেৰ পাঁচালি কেনেকৈ মিউজিক হৈছিলে বেকগ্ৰাউণ্ড মিউজিক হৈছিলে সেইবিলাক কথাও সি কয় গতিকে জানোতে মানে আৰু জুবিন গাৰ্গ কিবা কিবি লিংকত কিবা কিবি ধেৰ ভিডিঅ' চিডিঅ' পায় CD পায় তাৰমানে এইবিলাক দেখুৱায় তেতিয়া প্ৰথম শিৱমণিক দেখিছিলোঁ গাল বস্তু লৈ আৰু আমাৰ সোমনাথ বৰা ওজা তেখেতসকলৰ এটা অনুষ্ঠান চাইছিলোঁ দুজন তাল বজোৱা মানুহ আছিলে এজন খুব কমেডিয়ান আছিলে জ্যোতি দা আছিলে নেকি নাম আৰু এজন প্ৰসেন দা আছিলে আৰু সোমনাথ দাই বহুত ঢোল লৈ বজাইছিলে যোৰহাটত এটা অনুষ্ঠানত
সেইটো এটা মোৰ মনত ষ্ট্ৰাইক আছিলে যে এটা মানুহে যদি ইমানখিনি বস্তু বজাব পাৰে প্ৰত্যেকটো ঢোলেই তেওঁ চুৱে আৰু খুব ধুনীয়া বজায় মানে এনেকুৱা লাগে মুখেৰে কোৱা কথাখিনি যেন সঁচাকৈ ঢোলটোৱে কৈ আছে গতিকে সোমনাথ দাহঁতক মানে চেলুট আৰু এইটো মানে তেওঁলোকক ভৰি চুই সেৱা নকৰিলেও অন্তৰৰ পৰা বহুত শ্ৰদ্ধা আছে গতিকে সেইটোৱে জাৰ্ণিটো বহুত বেছি দূৰ মই জাৰ্ণি কৰা নাই যোৰহাটৰ পৰা গুৱাহাটী আহিছোঁ 300 কিলোমিটাৰ আৰু ইয়াতে আবদ্ধ হৈ নে তাৰ পিছতো যেতিয়া আপোনালোক শ্ব'জৰ কাৰণে হওক যেতিয়া আপোনালোক ঘূৰিছে বিভিন্ন মানুহ লগ পোৱা যায় বিভিন্ন ধৰণৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰা যায় কাৰণ আনএক্সপেক্টেডলি মানুহবোৰ লগ পোৱা যায় ন এখন শ্ব'ত ইমান বেলেগ বেলেগ জেগাৰ বেলেগ বেলেগ চিন্তাধাৰাৰ মানুহ তো সেইটো কাৰণে মই আচলতে সুধিব বিচাৰিছিলোঁ কি সেই ৰাজাদাজন আজি সেই যোৰহাটৰ ৰাজাদাজন আজি ইমানখিনি কাম কৰি ইমানখিনি সাধনা কৰি এতিয়া এটা যথেষ্ট এটা সময় এটা পাৰ কৰিছে যিহেতু তো আজিৰ ৰাজাদাজনক নিজকে কেনেকৈ ডেছক্ৰাইব কৰিব মানে মইতো একো নিজকে ডিফাৰেঞ্চেই বিচাৰি পোৱা নাই মোৰ এনেকুৱা লাগে মই যেন সেই আগৰ মানুহটোৱে হৈ আছোঁ মই মানে মোৰ গাঁৱৰ মানুহে দেখিলে ক'ব যদি চাবই অনুষ্ঠানটো মই এতিয়াও গ'লে মইনা প্ৰাইজেটত তবলা বজাওঁ এতিয়াও কম্পিটিশ্যনত মই বজাই দিওঁ কাবাক আজি অলপ দিনৰ আগতে এখন কম্পিটিশ্যনত এই কোনো আহি পোৱা নাই তবলা বজাওঁ মোৰ চিনাকি যিজনে বজাব বোলো মই বজাই দিম বোলে বজাই দিব বোলো বজাই দিম কি ডাঙৰ হ'ব বজাই দিছোঁ আচলতে আমি নিজকে বেলেগ বুলি ভাবিবলৈ একোৱেই নাই বেলেগ বুলি মই ক'লোঁ যে কেতিয়া ভাবিব পাৰিম যেতিয়া মই ডেইলি 12 ঘণ্টা প্ৰেক্টিছ কৰিম তেতিয়াহে মই তোমাতকৈ বেলেগ বুলি ভাবিম নিজকে মোৰ হাতত বস্তু আছে হাত চলি আছে গতিকে মই সেইটো লেভেলত নাই যেতিয়া মই একেই আৰু সাধাৰণ অন্য তাবলা মানে বজোৱা মানুহ এজনৰ নিচিনাই বেলেগ একো নাই আৰু বহুত সুবিধা পাইছোঁ সেই জুবিন গাৰ্গক লগ পাই বহুত সুবিধা পাইছোঁ যোৰহাটৰ সেই আৰ্টিষ্টখিনি আৰু মোৰ গাঁৱতো তেনেকুৱা কেইজনমান দাদা আছিলে এজন খুব ক্লাছিকেল জনা তেওঁ নিজেও হাৱাইন গীটাৰ বজায় চিন্ময় ভট্টাচাৰ্য এইবোৰ মোৰ গাঁৱৰে মানে ওচৰত বৰশী বাই থাকোঁ তাৰপৰা মাতি লৈ আহে ঐ আজি মোৰ ঘৰলৈ আহ মোৰ লগত হাৱাইন গীটাৰ বজাবি সেইবিলাক মানে আশীৰ্বাদ তেওঁ মাতি আনিলত গম পাল যে এনেকুৱা ধৰণৰ বস্তু আছে আকৌ মোৰ একদম ফ্ৰেণ্ড আছে মুকুন্দ মাধৱ বৰা কেতিয়াবা তোমালোকে মাতিব পাৰা সেইবিলাক মানুহ মানে মানুহে চাই খুব ভাল পাব একদম বিশ্বকৰ্মা তুমি যেনেকৈ বহি আছা তেনেকৈ আঁকি দিব তুমি যদি কোৱা নহয় মোক বাঁহৰ মূঢ়া এটাত মোক বনাই দিব লাগে বনাই দিব এই ইনষ্ট্ৰুমেণ্টটো দেখুৱাই দিয়া তেওঁ সেইটো বনাই দিব নিজে গাই বজাই সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত মুকুন্দ মাধৱ বৰা অজস্ৰ বস্তু বনায় নামঘৰৰ যে গৰুণ্ড পক্ষীবিলাক হয় নামঘৰৰ গেট বনায় ব্যস্ত বনায় একদম নিজে কাটি কাটি বনায় মোৰ ঘৰৰ পৰা অলপ আগত সেই মানুহবোৰৰ পৰা মানে বহুত বস্তু শিকিলোঁ শিকি মই এইটো কোৱা নাই যে মই তেওঁলোকৰ পৰা বজাবলৈ শিকিছোঁ কিন্তু মই সেই মানে এন্থটো যিটো লাগে কিবা এটা কৰিবলৈ সেইটো পাইছোঁ গতিকে নিজকে বেলেগ বুলি একো হ'ব নাই মানে ডিফাৰেঞ্চিয়েট কৰিব পৰা নাই বুজি পাইছা নে উত্তৰটো পাইছা নে পাইছোঁ মই তাকে মানে ভাবি আছোঁ মানে ইমানখিনি সময় পাৰ কৰাৰ পিছতো ইমানখিনি মানুহ লগ পাই ইমানবোৰ গানত বজোৱাৰ পিছত তাৰপিছতো মানুহজন সেই একেই আছে নাই একে থাকিব আছোঁ বুলি ভাবিছোঁ বেলেগ হ'ব পৰা নাইতো মানে কামেৰে বেলেগ হ'বলৈ হ'লে অলপ হাই লেভেল হ'ব লাগিব মই যিটো কথা একদম আৰম্ভণিতে কৈ দিছোঁ মোৰ এতিয়া মনত আছে মই প্ৰথম ৰাজাদাক লগ পাইছিলোঁ নৰ্থ ইষ্ট ফেষ্টিভেলত দিল্লী মই যেতিয়া দিল্লীতে আছিলোঁ আপোনাৰ এই বছৰ জানুৱাৰী মাহত চিনেমাটোগ্ৰাফী কৰা মই চিনেমাটোগ্ৰাফী কৰি ইয়াতে পঢ়া নেকি জ্যোতিষ নহয় মই পঢ়া আপোনাৰ হেৰি নয়ডাত নয়ডা ফিল্ম স্কুলতে পঢ়া তো তাৰপিছত তাতে কাম কৰি আছিলোঁ তাৰপিছত এই ষ্টুডিঅ'ৰ যি যোনজন অ'নাৰ হয় তেওঁলোকো তাতে আছিলে মানে তো তেওঁলোকে ইয়াত খুলিলে তাৰপিছত এইবছৰ মাতিলে মোক বোলে আমি কেনেকৈ ষ্টুডিঅ' খুলিছোঁ আহা চবে হেৰি কৰোঁ তাৰপিছত সেই গোটেই লগৰ হয় বহুত ভাল ভাল কাম কৰিছে মোৰ ল'ৰাই দেখুৱাইছে কালি প্ৰফাইলটো কালিহে মেছেজটো ৰিপ্লাই কৰিছে মোৰ অলপ একদম চৰি মোক খুব কম চোৱা নাই সেই লাগি আছোঁ মই আচলতে সেই সৰু সুৰাকৈ তবলাটো অকণমান শিকিছিলোঁ কিন্তু এক্সামবোৰ কমপ্লিট কৰা নহ'লগৈ তথাপিও খুটুং খাটাং কৰি থাকোঁ কেতিয়াবা মন এটা আছে আপোনাৰ লগত এদিন জেম এটা কৰাৰ বঢ়িয়া কৰিম যদিহে সুবিধাকণ দিয়ে ৰাজাদাই তো মোৰ এতিয়াও মনত আছে
ঠাণ্ডা তেতিয়া ৰাজাদাই এনেকৈ মূৰত কিবা এখন মাৰি আছিলে হা কিবা মাফলাৰ তেনেকুৱা এখন মাৰি আছিলে এই বছৰ নহয় ইয়াৰ আগৰ বছৰ ঠাণ্ডা বিৰাট ঠাণ্ডা তো গোটেইকেইজন এনেকৈ ঘূৰি আছে প্ৰিয়াংকুদাৰ ব্লগ চলি থাকেতো তাৰপিছত মই সেইদিনাখন তাৰপিছতে সন্ধিয়া সময়ত তেতিয়া জুবিন দা আহি পোৱাহি নাই ৰাজাদাহঁতে কিবা কিবি খাই আছে ময়ো এনেকৈ খাব কৰিবৰ কাৰণে ওলাই আহিলোঁ তাৰপিছত এই অৰ্ণৱো আছিলে অৰ্ণৱ আছিলে সিমো যোৱা নাছিল তাৰপিছত আমি এনেকৈ ঘূৰি ফুৰি আছোঁ মই দেখা পাইছোঁ ৰাজাদা ঋষভ দা প্ৰিয়াংকুদা এনেকৈ ঘূৰি আছে মই ৰাজাদাক মাতটো দিলোঁ ৰাজাদা তাই ক'লে ভালনে বুলি সুধিলে তাৰপিছত মই বোলো ভাল তাৰপিছত তোমাৰ নামটো মই কৈছোঁ অনংগৰাগ তাৰপিছত ৰাজাদাই কৈছে হা শুনা নাই চাউণ্ড লাউড হৈ আছে ন আৰু নৰ্থ ইষ্ট ফেষ্টত এনেকৈ মানে লাইক তোমাৰ এইফালে শ্ব' চলি আছে এইফালে চলি আছে 3টা ষ্টেজ থাকেতো তো হা শুনা নাই বুলি কৈছোঁ ৰাজাদা অনংগৰাগ বুলি ক'লে তাৰপিছতে জুবিন দা আহিল অলপ হুলস্থুলত দৌৰাদৌৰিত গুচি যাব লগা হ'ল কথা পতা নহ'লে তাৰপিছতে মাজতে বাৰ্থডে উইচ কৰি থাকোঁ ৰাজাদাক ইনষ্টাগ্ৰামত বাৰ্থডেটো উইচ কৰি থাকোঁ তাৰপিছতে মই সেইদিনাখন বোলো নম্বৰটো দিবচোন আপোনাৰ এনেকৈ ভাবিছোঁ কিবা এটা প্লেন এটা আছে প্ৰজেক্ট এটা কৰাৰ চাওঁ কিমানখিনি আগবঢ়াব পাৰোঁ আপোনাৰ লগত কথা পাতিম বাৰু সেইটোৰ বিষয়ে অফ স্ক্ৰীণ পাতিম সেইটোৰ বিষয়ে অফ স্ক্ৰীণ পাতিম এতিয়া মই আচলতে ৰাজাদাই ক'লে আমি ঘূৰি থাকোঁতে যে এই বাহিৰত ঘূৰাখিনি জুবিন গাৰ্গৰ কাৰণে হৈছে এতিয়া সেই ষ্টৰিটো আপুনি বহুতত কৈছে সেই ষ্টৰিটো যে ষ্টেজত বজাই থাকোঁতে দেখা পাইছিলে সেই ষ্টৰিটো আচলতে জানিব বিচাৰিম ষ্টেজত মানে সেইটো সেই গৰম বন্ধত এইটো সময়তে খুব কম্পিটিশ্যনবিলাক হয় স্কুলবিলাক বন্ধ থাকে মই মেট্ৰিক দি উঠিছোঁ আৰু জুন জুলাই মাহৰ কথা বঙালপুখুৰী নাট্য মন্দিৰ বঙালপুখুৰী নাট্য মন্দিৰত ঠিক বেক চাইডে জুবিনৰ ঘৰ আছিলে যোৰহাটত যাৰ লগত বজাবলৈ গৈছোঁ জুবিন গাৰ্গৰ পেহীয়েকৰ ছোৱালী আকৌ এতিয়া বৰ্তমান গুৱাহাটীলৈকে বিয়া হৈছে প্ৰজ্ঞান বৰুৱা ভকেলিষ্ট তেওঁ বিয়া কৰিছে গীতাঞ্জলি অধ্যাপক এই তাৰ লগত বজাই থাকোঁতে আৰু তলৰ পৰা এনেকৈ দিলে মানে ভাল পাইছোঁ মানে গানটোও ভাল হৈছে বজাটোও ভাল হৈছে এনেকুৱা টাইপৰ তাৰপিছত এনেকৈ ক'লে মই বোলো বজাই গৈ আছোঁ ক'লোঁ আৰু আকাৰ ইংগিতে হৈ গ'ল কাৰণ চব চিনাকি নহয় জাজ চাজ চব চিনাকি কাকো কেয়াৰ নকৰোঁ মানে লাগিলে গান মাজত ৰখাই দিওঁ এনেকুৱাকৈ হৈ যায় চবেই চিনিয়ে পায় ঘৰুৱা চবৰ তাৰপিছত হেৰি কথা চথা পাতিলে কৈছে আহিবা আমাৰ ঘৰলৈ তাইৰ লগত তাই মোৰ পেহী ছোৱালী তুমি তবলাটো ভাল বজোৱা গ'লোঁ আৰু তাতে ভাত পানী খালোঁ মানে তেতিয়া তেওঁলোক মানে অলপ ধনী মানুহ যেন লাগিছে আৰু দেখি পেলাই মানে আমাতকৈ আৰু মইতো গাঁৱৰ ন গাঁৱৰ পৰিৱেশত যেতিয়া তেওঁ ঘৰুৱাভাৱে পালোঁ গান শুনালে কিবা কিবি মজা বস্তু দেখোন আৰু বহুত কথা জানে আৰু কথা মানে যিটো কথা কয় একদম আপ টু ডেট মানে যিটো কথা মই নাজানো তাৰমানে সেইদিনাখনে কিবা কিবি গান শুনাইছে কিবা এটা মানে পুৰণা পাহৰি গৈছোঁ ইনষ্ট্ৰুমেণ্টেল এটা শুনালে মোক শক্তি বুলি এটা এলবাম ওলাইছিলে শক্তি বুলি পুৰণা মানে কিন্তু এলবাম হিচাপে তেতিয়ালৈকে ওলোৱা নাছিলে এলবাম হিচাপে বহুত পিছত ওলাইছে কিবা কাট এটা ক'ৰবাত ষ্টেজ পাৰফৰ্মেঞ্চ কৰা জাকিৰ হুছেইন বিকুবিৰ নায়কম মেণ্ডলিন শ্ৰীনিবাস্তৰ এনেকুৱা কিবা কিবা নাম চাম চব কৰিছে মানে ইমানবোৰ কথা কেনেকৈ জানে এইবোৰ আমি মোৰ মুখত নুফুটে তেতিয়া নাম বুজিছোঁ কৈছে ব'লা ওলাই যাওঁ সেই ওলাই গৈ পেলাই সেই প্ৰসেনজিৎ গুপ্তাৰ ঘৰত পাইছিলোঁ সেইদিনাখনৰ পৰা আৰম্ভ হৈছিলে আড্ডাটো তেতিয়াহে মোৰ সেই বাকী দুনিয়াখন বিচাৰি পাইছোঁ তাৰমানে বুজিছোঁ নহ'লে সেই কম্পিটিশ্যনেতো বজাই থাকিলোহেঁতেন এতিয়াও সেইটো সময়ত আপুনি কি ইনষ্ট্ৰুমেণ্ট বজাইছিলে একো নবজাওঁ অকল তবলা বাকী নেগেৰা ঢোল খোল বজাওঁ ডগৰ চগৰ বজাওঁ কিন্তু বাকী মই কৈছোঁ বাকী দেখাই নাই দুনিয়াখনৰ আচলতে মানে জুবিন গাৰ্গক লগ পোৱাৰ পাছতহে চাগে আপুনি মানে বেলেগ বেলেগ আৰু ৰেডি হৈ শুনে মোৰ ঘৰত তেতিয়া টেপো নাছিলে তাৰপিছতহে আমি টেপ চেপ কিনিছোঁ তাৰ ঘৰত ডেক এটা দেখি আহিলোঁ ডেক বুলি কৈছে টাকাই বুলি এটা আছিলে সেইবিলাক কথা সেই তেওঁক লগ পোৱাৰ পিছত মানে অলপ বেলেগ হ'ল আৰু জীৱনটো সেইটোৱে তেওঁ জানে তেওঁ নিজে টাবলিছ আছিলে বহুত ধুনীয়া তবলা সেইদিনাখনে মোক হেৰি বজাই শুনাইছে ৱৰ্ল্ড ডিস্কৰ এটা তবলা ৱৰ্ল্ড ডিস্ক বুলি প্ৰণয় ৰয় এটা প্ৰগ্ৰেম আছিলে একদম চলিড তাবলা বজায় মানে প্ৰগ্ৰেমটো ইণ্ট্ৰ' মই শুনিছোঁ কাৰোবাৰ মানুহৰ ঘৰত টিভিত বজা কিন্তু কি বা বজাইছে সেইটো সেই লেভেলত মই চিন্তা কৰি পোৱাই নাই তেওঁ তেতিয়া বলকেইটা মোক কৈছিলে কি কেনেকৈ বজাই বনাই দেখুৱাই হাতখন বৰ ধুনীয়া আছিলে আৰু চবতকৈ ডাঙৰ কথা তেওঁ এখন বহী মোক দি দিছিলে তেওঁ কৈছে এখন ৰবীন বেনাৰ্জী ছাৰৰ বহী মোক তবলা শিকোৱা ছাৰৰ বহী তুমি লৈ যোৱা কিন্তু মই লিখি মেলি তেওঁক পিছত ঘূৰাই দিছোঁ মই এতিয়া সুধিছিলোঁ বহীখন কৈছে জানো ক'ত থলোঁ বহীখন বোলো মই কিন্তু ঘূৰাই দিছোঁ কৈছে তুমি দিছা ঘূৰাই এই গানবিলাক যে ৰেকৰ্ডিং হয়
ৰাতি বা ৰাতি মানে কেনেকুৱা আছিলে জুবিনদাৰ লগত সেই ষ্টুডিঅ'ৰ সময়খিনি যেতিয়া গানবিলাক ৰেকৰ্ডিং হৈছিলে আপুনি জুবিনে ৰাতি কাম কৰে সেই আগতে যোৰহাটততো মানে অনামিকা কৰাৰ পিছত মায়া কৰাৰ সময়ত আমি বহুত দিন মাৰ্ঘেৰিটাত আছিলোঁগৈ মাৰ্ঘেৰিটাত দেউতাক SDO হৈ আছিলে এই নদীখনৰ ঠিক মাৰ্ঘেৰিটা যিখন নদী বৈ গৈছে কিবা নদীৰ নাম নদীখনৰ ঠিক ওপৰত মানে SDO হেৰিটো বাংলোটো ওপৰৰ পৰা নদীখন দেখি থাকি সেই তাতো গোটেই ৰাতি কাম কৰে তাতে সম্ভৱ তেওঁ মায়া চায়া গানবিলাক সুৰ কৰিছে তাতে ষ্টুডিঅ' আছিলে নাই একো নাই কীবৰ্ডত কৰে তেতিয়া ফ্লপিতহে কৰে কীবৰ্ডত ফ্লপিখন ভৰাই দিয়ে তাতে কৰে ছিকুৱেঞ্চ লাগিয়ে থাকে গোটেই ৰাতি লাগি থাকে মানে মই টোপনি যাওঁ একদম কেতিয়াবা জগাই পেলাই শুনাই এনেকুৱা আৰু সেইবোৰ মানে হেৰি আৰু বহুত পুৰণা কথা সেইবোৰ বুজিছোঁ আজিৰ পৰা 35-40 বছৰ আগৰ সেইটোৱে জানিব বিচাৰিছিলোঁ যে সংগীতৰ তেওঁ ৰাতি কাম কৰে আৰু মানে এনেকুৱা এটা ষ্টেজ দেখিছোঁ জুবিন গাৰ্গৰ তেওঁলোকৰ বঙালপুখুৰীৰ পুৰণা ঘৰটো কিনাৰত এটা নতুন ঘৰ বনাইছিলে ওখ কৰি পেলাই মানে সেইটো হেৰি আৰু শ্ৰদ্ধালাই ঘৰবিলাক নতুন ফ্ল'ৰ কৰিলে পানী দি থয় নহয় আজিকালি দেখিছেনে কথাটো ফ্ল'ৰখন টান হ'বৰ কাৰণে ইমানখিনিমান পানী দি থয় আৰু পানীত ঘড়ী দিলে চপককৈ উঠে মানে একদম অদ্ভুত এটা টন হেৰি নতুন ঘৰ খালী ঘৰ এটা হয় তাতে দুখন টুল লৈ দিনে ৰাতিয়ে মানে গান প্ৰেক্টিছ কৰা দেখিছোঁ এই 18 ঘণ্টা 19 ঘণ্টা সোমাই থাকে ৰুমটোত পানীত থাকে দুখন টুলত এটা এখন টুলত বহে তলত পানী ঘৰটো নতুন যে বৰ ধুনীয়া ৰিভাইভ এটা হয় বিৰাট ভাল পায় আৰু গোটেই ৰাতি গান গাই থাকে মানে চাৰেগামা পা নাগায় তেওঁ যি ভাল পোৱা বস্তু কিবা কিবি হামিং চামিং কৰি থাকে খুব এটা গান গায় পুৰণা এটা গান খুব ভাল গায় আৰু ফতেহ আলী খান খুব ভাল পায় নুসৰাত ফতেহ আলী খান খুব হাই পিটছত গাই তেওঁ তেতিয়া প্ৰেক্টিছ কৰে কিবা এটা গান খুব গাইছিলে পটককৈ মনত পৰা নাই এতিয়া গানটো গতিকে সেইবিলাক ষ্টেজ দেখিছোঁ মই আচলতে আপুনি থাকেই তেওঁৰ লগত সেই তেতিয়াৰ পৰা আছে আপুনি মানে এটা বস্তু মই জানিব বিচাৰিছোঁ সেই সময়ৰ জুবিন গাৰ্গ মানুহৰ চেঞ্জ আহে জীৱনত ধৰক সেই চেঞ্জটো জানিব বিচাৰিছোঁ আপুনি কি দেখিছে চেঞ্জ মানে সেই সময়ৰ জুবিন গাৰ্গ আৰু বৰ্তমানৰ জুবিন গাৰ্গৰ মাজত নাই আচলতে সৃষ্টি বহুত কৰিলে এটা সময়ত চাগে মন নাযায় নেকি এতিয়া মানে কি হয় তেওঁ এতিয়া অলপ চিনেমা বেছি খুব চিনেমা চাই এতিয়া আগতেও চিনেমা চাই আগতে সেই ভাড়ালৈ কৈছিলোঁ তো কেছেট তেতিয়া CD নাছিলে এনেই মস্ত কেছেট এটা পাই এতিয়া অলপ চিনেমাৰ প্ৰতি বেছি আকৰ্ষিত মানে আৰু চিনেমাখন এনেই নাচায় তুমি লগ পাইছানে ওচৰৰ পৰা চিনেমাৰ কথা পাতি পাইছা নেকি নাই চিনেমাৰ কথা এদিন যাবা চিনেমাৰ কথা পাতিবলৈ চিনেমাখন এনেই নাচায় চিনেমাত কাম কৰা এই বুম ধৰা ল'ৰাটোলৈকে জন্মলৈকে পঢ়িয়ে চাব চব কথা কৈ দিব তোমাক বুজিছোঁ ডাইৰেক্টৰ মাক বাপেক কোন লিখিছে কোনে ক'ত লিখিছে কি কাৰণে বনাইছে এই শ্বটটো কেলে এনেকৈ লৈছে চব পঢ়িহে তোমাক ক'ব চিনেমাখনৰ বিষয়ে এনেই কৈ নিদিয়ে চিনেমাখন চাইছোঁ গতিকে মইতো চিনেমাৰ কথা পাতিবলৈকে ভয় লাগে ইমান জানি পেলাই চাই মানে চিনেমাখন খুব ষ্টাডি কৰে চব বস্তুৱে মিউজিকে হওক কিবা এটা যদি ভুলকৈ ইউজ কৰিছে কৈছে এইটো কৰিব পাৰি মানে কিছুমান বস্তু আছে কৰ্ণক্কল বুলি এটা বস্তু আছে চাউথ ইণ্ডিয়াত তেওঁলোকে গায় এটা বজায় এটা মানে ধৰি লোৱা মুখেৰে গালে তাকে ঝুমি তাকে ঝুনু বাজোতে কিন্তু ঝুমু শব্দটো নাই তাত তাকে ঝুমি চাকে ঝুনু তাকে ঝুমি চাকে ঝুনু তাকে ধিনিকি ধিনি তাকে ধিনিকি ধিনি এই কৰ্ণক্কলৰ কথাটো এনেকুৱা মই যে ক'লোঁ তাকে ঝুমি চাকে ঝুনু বাজাওঁতে নাবাজে আমাৰ এইটো আমাৰ ডগৰটো আমাৰ অসমীয়া ডগৰটো এইটো আমি এইফালৰ পৰা বজাওঁ আমাৰ এইটো বস্তু এইফালৰ পৰা বজাব পাৰি যিটো নৰ্থ ইণ্ডিয়াত বজায় এনেকুৱা ধৰণৰ এটা বস্তু আছে খঞ্জিৰা বুলি কয় সেইটো এনেকেই বাজে এইফালৰ পৰা আগফালৰ পৰা হেঁচা দিয়ে তাত কিছুমান ভুল আছে
এইটো যদি কনক্টল কৰে তেওঁলোকে মুখেৰে গাই থাকে এটা বাজি থাকে এটা কিন্তু চিংক এনেকুৱা ধুনীয়া চিংক হয় বৰ টান বস্তুটো মুখেৰে গোৱাটো বৰ দিগদাৰ তোমালোকে জানিবা তুমি তবলা শিকিছা যেতিয়া আৰু আজিকালিতো চব এভেইলেবল ইনষ্টাগ্ৰাম ফেচবুকত আহিয়ে থাকে জুবিন গাৰ্গৰ চেঞ্জৰ কথা কৈ আছিলোঁ মানে তাৰ পৰা আমাৰ এইটো লাগিলে কিবা এটা ভুল বুলি মাজতে ওলাইছিলে এটা গানত মানে তুমি কৈছে এইটো যদিও ভুল এইটো কৰিব পাৰি মিউজিকত কৰিব পাৰি মিউজিকটো এনেকুৱা বস্তু নহয় যে চব গ্ৰামাৰতে কৰিব লাগিব এতিয়া অলপ দিনৰ আগতে এটা গান ওলাইছে এৰা এৰি বুলি গানটো মই ক'ৰবাত কৈছোঁ নেকি নাজানো তাতে দুজন তাবলিষ্ট আছিলোঁ মই আৰু নৱদা যোৰহাটৰ নৱচুতি কৈছে দুযোৰ তাবলা লাগিব নৱকুমাৰীটো আহিলে নৱদা টিউন চুন হ'ল এতিয়া আমিতো গানটো শুনি পেলাই আমাৰ মতে চিন্তা কৰিছোঁ আৰু জুবিনে কৈছে নাই নাই এইবোৰ এনেকুৱা নালাগে মোক দুটাই বল লাগে ধাতি ঘে তিন তাঁতি ঘে ধিন আমি সেইমতে বজাইছোঁ তেওঁ যিটো কৈছে তাৰপিছত আমি গানটোত লাগিব বুলি ভাবি অলপ বেলেগ বেলেগ বস্তু বজাই থৈ আহিছোঁ তেওঁৰ মতে কিন্তু নালাগে তেওঁ কৈছে এই দুটাই এই 4টা শব্দই মোৰ গানটো হৈ যাব পিছত আমি এক্সট্ৰাকৈ বজাই থোৱা বস্তু লগাইছে যেতিয়া গানটো ডিজাইন কৰিছে কিন্তু তেওঁৰ চিন্তাধাৰাবোৰ তেনেকুৱা তাৰমানে এতিয়া ধাতি ঘে ধিন নাতি কে তিন সেইটো কোনো চিন্তা কৰিব নোৱাৰে তাত তাল গান এটা কৰিব পৰাকৈ শব্দখিনি মিলাই পেলাই কৰিছিল এৰা এৰি মানে সেই ৰিলেট কৰিব পাৰিব গতিকে সেই চিন্তাধাৰাটো সেই এন্ধাৰ হ'ব নোৱাৰত নিজে কৰা পেটাৰ্ণ ৰিদম পেটাৰ্ণ নিজে কৰিছিলে নিজে ছিকুৱেঞ্চ কৰা আৰু এই আজি এবছৰৰ জুবিন গাৰ্গ মই ভাবোঁ মিউজিকেলি চেঞ্জ হোৱা নাই তেওঁৰ মাইণ্ডটো ডাইভাৰ্ট হৈছে চিনেমালৈ চেঞ্জ একো হোৱা নাই একে আছে আজি যদি জুবিন গাৰ্গে 3টা গান সুৰ কৰিবলৈ বহে সেই একেধৰণে সুৰে ওলাব দিয়া ঘূৰাই দিয়া তাই সুৰে ওলাব কিন্তু নবহে মই চাগে ভাবিছোঁ আঁতৰি যাব বিচাৰিছে বেলেগ এটা ফিল্ডলৈ যিবিলাক ডাঙৰ ডাঙৰ মানুহবিলাক গৈছিলে যেনেকৈ খুব জীৱনী পঢ়ে বেলেগ মানুহৰ খুব জীৱনী জানে চাৰ্লি চেপলিন খুব ভাল পায় এই ডাঙৰ ডাঙৰ মানুহবোৰ খুব ভাল পায় মানে খুব পঢ়ি ভাল পায় তোমাক কৈ ভাল পায় তুমি চিনেমাৰ কথা পাতিলে কোন ডাইৰেক্টৰে চবতকৈ বেছি অস্কাৰ পাইছে হয়তো তুমি ক'ব নোৱাৰিবা প্ৰত্যেকজন ডাইৰেক্টৰৰ কথা কৈ দিব গতিকে জুবিন গাৰ্গৰ মানে মোৰতো বৰ চোকা মই এইটো কথা কৈছোঁ যে আমি য'ত মানে শেষ কৰোঁ চিন্তাটো তেওঁ তাৰ পৰা আৰম্ভ হয় ডিফাৰেঞ্চ সেইটোৱে সেইকাৰণে এতিয়াও জুবিন গাৰ্গ হৈ আছে ডেফিনেটলি জুবিন গাৰ্গ হোৱাটো বৰ টান কিন্তু বহুত কষ্ট বহুত দিছে একেৰাতিতে জুবিন গাৰ্গ হোৱা নাই বহুত কষ্ট মোৰ এইটো মই দেখিছোঁ মই ক'লোঁ ইতিমধ্যে সেইকাৰণে আচলতে মই আপোনাক সুধিছোঁ মানে মোৰ খুব এটা জানিবলৈ ইচ্ছা আছিল এই বস্তুটো বহুত কষ্ট কৰিছে প্লে লিষ্টত কি গান বাজি আছে এতিয়া বৰ্তমান কি গান শুনি আছে মই এতিয়া খুব বেছি শুনি আছোঁ হাজিৰ 2 অ'কে হৰিহৰণৰ কিন্তু মই অলপ বেলেগ গান শুনিবলগীয়া হয় কাৰণ কেতিয়াবা ৰেফাৰেঞ্চ থাকে গানৰ কোনোবাই কয় যে এই গানটোত উৰ্দু ড্ৰামটো আছে কিন্তু ডগৰটো আছে একেলগে বাজিছে টোনটো ভাল লাগিছে এবাৰ শুনি চাবচোন তেনেকৈ ব্যৱহাৰ কৰিব পাৰি নেকি গতিকে সেইকাৰণে মই বেলেগ গান শুনিবলগীয়া হয় মোৰ নিজৰ চইজত থাকে অকল মানে ক'বলৈ বৰ দিগদাৰ গজলটো বেছি থাকে আৰু নিজৰ চইজত আৰু মই ৱেষ্টাৰ্ণ ইনষ্ট্ৰুমেণ্টেল বেছি শুনি ভাল পাওঁ যিকোনো হ'ব পাৰে এইটো মানে ষ্ট্ৰিংছো হ'ব পাৰে বা হেৰিও হ'ব পাৰে পাৰ্কাশ্যনো হ'ব পাৰে মই জানিব বিচাৰিছোঁ মানে আপুনি য'তে যায় বাহিৰলৈ আমি তাৰ পৰা কিবা এটা বস্তু হ'লেও লৈ আহে কোনে ক'লে সেইটো কথা মই আপোনাৰ বিষয়ে যেতিয়া চাই আছিলোঁ খুব চাহ আছিলে আপোনাক মানে বহুত মানে ক'বলৈ গ'লে মানে খুব আজি সুখী মানে যে আপুনি এজন ইনস্পিৰেশ্যন এইবিলাক কথা ক'ব নাপায় মানে সঁচা কথা সঁচাকৈ সেইটোতো আজি নহয় বহুত আগৰ পৰাই আছে দাদা মানে সৌভাগ্য বুলি বস্তু কিনাটো মানে কি হৈছে মোৰ মানে পেহী আছিলে পেহী বীণা পানী দেৱী এক্টিং কৰিছিলে মানে সেই সময় একদম চলিড এক্ট্ৰেছ আৰু দেখাই শুনাই ধুনীয়া আৰু খুব এক্টিং কৰি কেতিয়াবা লগত যাওঁ এই ঘৰত য'তে ত'তে বজাওঁ এনেকুৱা বেঞ্চ থাকে এনেকুৱা চকী তেনেকৈ বজাওঁ পেহী ক'লে ৰহ তোক এটা বস্তু বনাই দিম সেই আমুল স্প্ৰে টিং এটা ৰছী বান্ধি মাৰি বনাই দিছিলে এই আমুল স্প্ৰে টিঙত বজোৱাটো আকৌ পিছত মনত পৰিলে আমুল স্প্ৰে টিঙত বজালেতো শব্দ ওলায় এই চাওঁতে সেই আকৌ জুবিন গাৰ্গ আহিলে জুবিন গাৰ্গক লগ পাওঁতে শব্দৰ কথা আহিলে
তো দেখিলেই কিনিব ল'লোঁ একে বস্তুকে কিনিয়ে থাকোঁ আমাৰ টেম্বৰিন থাকে যে আমাৰ ইণ্ডিয়ান বনোৱা টেম্বৰিনবিলাক বৰ পাতল টোন হয় বৰ চেকা 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 লাগে এতিয়া ইয়াতকৈ ভাল টোনো থাকিব পাৰে সেনেকৈ টেম্বৰিনে মোৰ 33ডাল হ'ল তেতিয়াই কিনোতে আগৰ যোৰহাটত থাকোঁতে এতিয়াতো আৰু আছে এতিয়া আকৌ দামী কিনিব লাগে তাৰমানে আমাৰ এটা ভুল ধাৰণা আছিলে কি আমি গীটাৰ কি দেখিছোঁ যোৰহাটত থাকোঁতে গিবছন গীটাৰ দেখিছোঁ তাৰপিছত ছিগনেচাৰ দেখিছোঁ হবনাৰ দেখিছোঁ কিন্তু 72 চনৰ গানতো টাকামাইন গীটাৰ বজাইছে বম্বেত এটা বৰ ধুনীয়া এপিছ'ড আছে আমাৰ বেছ গীটাৰিষ্ট বুলবুল দাই মোক চাবলৈ কৈছিলে গুম নাম হে কৰি বুলি ৰাজ্যসভা টিভিয়ে আপলোড কৰিছিলে তেওঁলোকে মানে সেই পুৰণা মিউজিচিয়ানবিলাক আৰু এৰেঞ্জাৰবিলাক মিউজিক ডাইৰেক্টৰবিলাকে ইণ্টাৰভিউ আছে তাতে গুম নাম চাবা তোমালোকে বহুত শিকিব লগা কথা আছে আমি যে ভাবি থাকোঁ আমুক গীটাৰটো আমুকে বজাইছে নাই বজোৱা সেই নীলে আম্বৰ লগত কোনোবা এগৰাকী মাইকী মানুহে বজাইছে গীটাৰখন সেই পিছত চালে গম পাবা এতিয়া দিলে মধুবন মেৰা ধিকা চেতাৰখননো কোনে বজাইছে সেইটো মাইকী মানুহ এগৰাকী বজায় নাম চাম আছে তাতে কোনে কাক কেনেকৈ এৰেঞ্জ কৰিছিলে মিউজিক ডাইৰেক্টৰৰ কি কাম আছিলে সেইবিলাক সেই বস্তুবোৰ চাওঁতে মানে টোনেল কোৱালিটিৰ কথা আহি গ'ল আগৰ পাৰ্কাচনিষ্টবোৰ এনেকুৱা আছিলে তেওঁ ইণ্টাৰভিউ দেখিছোঁ বংগুটো তেওঁ বেগৰ পৰা উলিয়াইছে পুৰণা একদম বেগ বংগুটো উলিয়াইছে আৰু LP বংগু দেখোন তাৰমানে 65 চনৰ 72 চনত তেওঁ LP বংগুৱে বজাইছে টোনটোত কোনো হেৰি নহয় LPটো কিয় ল'বলগীয়া হৈছে টোনেল কোৱালিটিটোৰ কাৰণে তেতিয়া টাক টুক টুক টাক টুৰাক টাক টুক সেই টোনটো ভবা মতে পাবলৈ হ'লে মই সেই লোকেল বনোৱা বংগুটোত নাপাওঁ টিউন কৰিব নোৱাৰে LPটো এইকাৰণে ল'ব হৈছে তাক ইচ্ছামতে ধুনীয়াকৈ টিউন কৰিব পাৰি এতিয়া বহুতে ক'ব এইটো আমাৰ লগৰ নহয় কিন্তু এইটো আমাৰ লগৰটো এনেকুৱা কৰি লোৱা হৈছে টানিবৰ কাৰণে অকণমান ঢিলা কৰি দিলোঁ ধুনীয়াকৈ ঢিলা হৈ গৈছে এনেকুৱা হৈ গ'ল এতিয়া খোলটো আচলতে এই চিষ্টেমত খোলটো এনেকুৱা চিষ্টেমত কৰিছে ভাল হৈছে খোলটো যে টিউন কৰিবলৈ চিন্তা কৰিছে এইটো বহুত ডাঙৰ কথা ভাল কথা খুব ভাল কথা কেনেধৰণে মানে ইমানবোৰ ইনষ্ট্ৰুমেণ্ট আপুনি বজাই আছে ধৰক শিকে কেনেকৈ আচলতে মানে সেই শিকাটো এনেকুৱা হয় কৈছোঁ পিৰামিড বুলি এটা মানে কোম্পানী আছিলে পিৰামিড দিল্লী পালিকা বজাৰত তাহাঁতৰ CD পায় তাহাঁতে কি কৰে বিভিন্ন প্ৰগ্ৰেমবিলাক ভিডিঅ' কৰি পেলাই সেই CDবিলাক বিক্ৰী কৰে তাহাঁতৰ মানে কপিৰাইট থাকে তাহাঁতে বিক্ৰী কৰিব পাৰে সেই দিল্লীত তেতিয়া আমাৰ 2-1 মানুহ থাকে জুবিনৰ চিনাকি থাকে মোৰো চিনাকি থাকে ফোন কৰোঁ ফোন কৰি পেলাই তেওঁলোকে পালিকালৈ গৈ কিনি আনি কুৰিয়াৰত পঠাই দিয়ে তেতিয়া কুৰিয়াৰবিলাকৰ ঘৰে ঘৰে নিজে গৈছে য'ত পঠাই তাৰপৰা আমি নিজে আনিবগৈ লাগিব তাই কোনোবাখন বাজে কোনোবাখন নাবাজে এনেকুৱা আৰু সেই তেনেকৈ চাইছিলোঁ তেতিয়া মই 4জনমান পাৰ্কাচনিষ্ট চাইছিলোঁ বাহিৰৰ মানে আমেৰিকান মই প্ৰথম চোৱাজন আছিলে পলেণ্ডৰ তেওঁৰ পিছত বিজিছ বুলি বেণ্ডটোত বজাইছিলে মই তেওঁ ভিডিঅ' চাইছোঁ তেওঁ বুঢ়া তেতিয়া তেওঁ বয়সস্থ মানে 70 মান হৈছে তেওঁ তেতিয়া এটা ষ্টেজত পাৰফৰ্ম কৰিছিলে সেই ভিডিঅ'টো পিৰামিডে বিক্ৰী কৰিছিলে তেওঁক প্ৰথম চাইছিলোঁ তেওঁ তেতিয়া মানে সেই ৰেচো বজায় মই যে ফণিত বজাই বুলি চোৰালিয়া চবেই কয় নহয় ফণি বজাইছে শুন নাই বজাব এইটো গুইৰো ৰেচো গুইৰো মানে আমাৰ ৱেষ্টাৰ্ণ যিটো হেৰি তাতে গুইৰো বুলি কয় সেইটো ফণিতটো নোলায় সেইটো শব্দ মিছা কথা সেইটো ধুনীয়াকৈ বনোৱা থাকে আমাৰ লাওটো বনায় জাতি লাওটোত বনায় কিন্তু সেইটো টোন তুমি সেইটো টোন নাহিব তুমি কিনিব লাগিব LP বস্তু সেইকাৰণে বস্তু কিনোতে আৰু গালিও খাওঁ চবৰে এবাৰ ছিংগাপুৰ নেকি আমাৰ গোটেই সোপাকে খোজকাঢ়ি লৈ গ'লোঁ দোকান এখন আছে বুলি গৈ আমি 5 কিলোমিটাৰমান খোজকাঢ়িছোঁ লগত জুবিন গাৰ্গ ঠিকেই গৈ আছোঁ দোকানখনো পালোঁগৈ আমি গৈ পাইছোঁ চাপাৰ বন্ধ কৰি কিন্তু পিছদিনাখন আমি বেলেগ এখন দোকানৰ পৰা বহুত বস্তু কিনিলোঁ মই ৰিষ্টত পিন্ধা চেকাৰ্ছ কিনিছোঁ মানে গোল থাকে ফিংগাৰ শ্বটছ কিনিছোঁ টাউন চন বজাবৰ কাৰণে লাগে তাৰপিছত মই এটা চেকেৰে কিনি আনিছোঁ মানে চেকাৰ্ছে ডাঙৰ ককাইক সেইটো কেতিয়াবা দেখিবা চেকেৰে বুলি মাতিলে একদম দেখিছোঁ মানে ফ্ৰী ষ্টাইল বজায় দলিয়াই দিয়ে ওপৰত কিন্তু তাতে অলপ দাম বস্তুবোৰ ছিংগাপুৰত হ'লেও মই কিনি আনিছোঁ দাম চামলৈ চিন্তা কৰা নাই যাকে পইচা খুজিছোঁ আমাৰ লগৰ পইচা দি কিনিব লাগে বস্তুটো কিবা কিবি ঢেৰ বস্তু কিনি আনিছোঁ সেইবাৰ বুজিছোঁ বঢ়িয়া বস্তু পাইছিলোঁ
এটা LP টেম্বৰিন পাইছিলোঁ প্ৰায় 16,000 টকা দাম সেইটো কিনি আনিছোঁ পইচালৈ চিন্তা কৰা নাই লাগিলে মাটি বাৰী বিকি দিম বস্তুটো লাগে এনেকুৱা ধুনীয়া টোন বেলেগ বেলেগ ঠাইৰ বেলেগ বেলেগ বস্তুবিলাকৰ যেতিয়া কাষ্টমাইজ শব্দ মানে যিটো টোনেলিটিটো সেইটো বেলেগ বেলেগ হয় আৰু সেইখিনি বস্তু যদি ৰাখিব পাৰি নিজৰ ওচৰত বহুত ডাঙৰ কথা কাৰণ পাৰ্কাশ্যন বুলি ক'লে এখন সাগৰ হৈ যায় আৰু এতিয়া নতুন এটা বস্তু দেখা যায় এনেকুৱা এটা মানে সেই যে মানে লুফটো থাকে ন থাকে মানে ল আৰু বস্তুটো এতিয়া কিন্তু বহুত ভাল হৈছে কালি মোৰ এজন ফ্ৰেণ্ডে এটা ভিডিঅ' পঠালে মানে পাখোৱাজটো তেওঁ বেলেগ ক'ৰবাৰ পৰা লৈ পঠাইছে ভিডিঅ' পাখোৱাজটো ডাঙৰ থাকে নে দীঘলীয়া থাকে পাখোৱাজটো মাজত ভাঙি দিছে ল' ফালটো ল'হে আছে 3টামান চাইজ দেখুৱাইছে যিটো টোন লাগে সেইটো লগাই লৈছে বজাইছে ছেম টোন কিন্তু মাজৰ জইনটো বৰ ধুনীয়াকৈ মাৰিছে তেওঁলোকে এনেকৈ ক্লিপ লগাই দিছে এই বোলে বি ফ্লেট লাগে এইটো চাইড খুলিলে ইটো চাইড লগাই ল'লে বি ফ্লেট এটা আছে 3টা পিচ থাকে মই বোলো কিনিব লাগিব ভাল বস্তু ওলাইছে আকৌ নতুন ইনষ্ট্ৰুমেণ্ট আহি আছে যাম এদিন আমি চাবলৈ যাম আপোনাৰ ইনষ্ট্ৰুমেণ্টখিনি চাব যাম এদিন ভিডিঅ' এটা কৰাৰ প্লেন এটা ভাবি আছোঁ আহিম আৰু সময় যিহেতু ৰাজাদাৰ ৰেকৰ্ডিং আছে সময় অকণমান ৰেকৰ্ডিঙৰ কাৰণে বস্তু লৈ যাওঁ এইটোৱে সুধিম বুলি ভাবিছিলোঁ এইটো অচেন ড্ৰাম ৰেমৰ কোম্পানীয়ে বনাইছে ৰেময়ে বনাইছে এইটো আচলতে ফ্ৰেম ড্ৰাম আমাৰ ডাফ বুলি কৈছে এতিয়া বজাব পাৰে এনেকৈ ফ্ৰেম ড্ৰামখন এনেকৈ বজায় এনেকৈও বজায় তেওঁলোকে এইটোৱে ষ্টাইল ফ্ৰেম ড্ৰাম বজায় আৰু ইয়াৰ পিছফালে যিখিনি হেৰিখিনি লগতে কি কৰি দিছে এইটো মানে অলপ বস্তু ভৰাই দিছে ইয়াত সাগৰৰ চাউণ্ড পানী চাউণ্ড বুজিছোঁ এনেকুৱা ফিল হৈছে মানে একদম সাগৰত বহি আছোঁ বিভিন্ন টন এইবোৰ কিন্তু ভিডিঅ' চাই কিনা নহয় এইবিলাক মানে এতিয়া তুমি আগতে আজিকালি চিনেমাততো তুমি ভালকৈ গমেই পাবা কেনেকৈ বেকগ্ৰাউণ্ড কৰে আগতে কেনেকৈ কৰিছিলে সাগৰৰ শব্দটো ক'ৰ পৰা আহিছিলে এই চিন্তা কৰিবলৈ কথা সাগৰত গৈ ৰেকৰ্ড কৰিছিলে লগাইছে নহয় কিবা কাৰোবাক সোধোতে গম পালোঁ এই পানী গিলাচ পকাত যদি আমি ঘঁহা সেইবিলাক ৰেকৰ্ড কৰে এইটো সোধোতে ক'লে এনেকুৱা বস্তু আছে কিনিবলৈ পায় ৰেমৰ কোম্পানীয়ে বনাইছে অচেন ড্ৰাম দিয়া বোলো অৰ্ডাৰ এটা কিন্তু এতিয়া আজিকালি এভেইলেবল আজিকালি অনলাইন কাৰণ মই বস্তুবোৰ কিনোতে অনলাইন মাৰ্কেটখন নাছিলে আৰু এতিয়া আজিলৈকে মই অনলাইন একো কিনি পোৱাই নাই মানে কিনিবলৈ ভয় লাগে কিবা আহিব বস্তুটো নিজে চাই কিনাটো বেলেগ কথা একদম যদি মই সোধোঁ মানে খুব ফুৰিব মন গৈ আছে আচলতে একদম আপোনাৰতো বহুত ইনষ্ট্ৰুমেণ্ট আছে চবতছে এক্সপেঞ্চিভ ইনষ্ট্ৰুমেণ্ট এতিয়ালৈ আপুনি কিনা এতিয়ালৈকে কিনা কংগাটো মানে সি আচলতে কংগাটো আমি যে কওঁ কংগা বজাওঁ বুলি কংগাটো অকলে এটা ইনষ্ট্ৰুমেণ্ট আমাৰ বংগোটোৰ যে বজায় বংগোটোৰ 2টা নাম আছে আচ্ছা তেনেকৈ কংগাটোৰ কোনোবাই 5টা বজায় কোনোবাই 4টা বজায় কোনোবাই 3টা বজায় আমাৰ ইয়াতে 2টাই বজায় সাধাৰণতে কিন্তু কোনোবাই 3টা বজায় আমাৰ ইয়াতে অনুপম ঘটক তেওঁ চবতকৈ ধুনীয়া বজায় ইণ্ডিয়াৰ তেওঁ বাহিৰতে শিকা তেওঁ জীৱভানী হিডালগো ষ্টুডেণ্ট বোলে খুব ধুনীয়া শিকায় আমাৰ যোৰহাটৰ গুৱাহাটী বহুত ল'ৰাই শিকিছে সেইটো দাম এতিয়া মই এটা কংগা মানে এটা ড্ৰিম আছে কংগা এযোৰ লোৱা আৰু 3 পিচ কংগা LP সেই জীৱভানী হিডালগো চিৰিজ ছিগনেচাৰ চিৰিজ এই প্ৰায় 5.5 লাখ টকা পৰিব 3টাত এতিয়া অলপ দিগদাৰ আৰু 5.5 লাখ টকা লোন চোন লৈ কিনিম বুলি ভাবিছোঁ আজিকালি বহুতৰ কাৰণে আচলতে সুবিধা হৈ গৈছে ন এই চব বস্তুত EMI ফেচিলিটিটো কাৰণে বহুতে কিন্তু এইটো আকৌ মানে ইণ্ডিয়াত হেৰি নাই মানে এভেইলেবল নাই সেইকাৰণে দুয়েকলৰ কথা পাতিছোঁ আনি দিব পাৰিম বুলি কৈছে চাওঁ মানে ষ্টেজত বজাম বুলি নহয় আৰু মোৰ এটা ড্ৰিম আৰু একদম LP সেইটো কংগা সেইটো টনেল কোৱালিটি বজাম বুলি সংগীতৰ কথা বহুত পাতিলোঁ সময় কম অলপ বেলেগ ফাললৈ আহিব বিচাৰিছোঁ আচলতে ৰাজাদা আচলতে খুব স্পিৰিচুৱেল মানুহজন
হয় ন কথাটো খুব নহয় অলপ আৰু ভগৱান বিশ্বাস কৰা মানুহৰ মাজতে আছো কাৰণ চব বস্তুৰ দুটা চাইড থাকে ন আৰু আমাৰ কিছুমান মানুহ থাকে আস্তিক কিছুমান মানুহ থাকে নাস্তিক কিছুমানে ভগৱান বিশ্বাস কৰে কিছুমানে নকৰে আপোনাৰ ফালৰ পৰা জানিব বিচাৰিছোঁ স্পিৰিচুৱেলিটিক কেনেকৈ চাই মানে মই ভগৱান আছে বুলি ভাবোঁ তাৰমানে কি হৈছে মই আমাৰ ঘৰতে গোসাঁই ঘৰ আছে 5জন শালাগ্ৰাম আছে যেতিয়া লগুণ ল'লোঁ আমি ব্ৰাহ্মণ মানুহ লগুণ ল'ব লাগে লগুণ লোৱাৰ পিছত সদায় গোসাঁই ঘৰ সোমাব লাগে গোসাঁই ঘৰ অকল এবাৰ সোমালে ৰাতিপুৱাও যাব লাগিব গধূলিও যাব লাগিব কিবা কিবি শিকাই কৰিব লাগে নিয়ম কানুন সেই কৰোঁতে আৰু ঘৰত আমাৰ পশ্চিমমুখী ঘৰ আছিলে ঘৰৰ পৰা আগফালে ওলালে সূৰ্য দেখা পাওঁ সূৰ্যক পানী দিয়া হয় সেইখিনি কাম সৰুৰ পৰা কৰি অহা হয় আৰু মানুহৰ মাজতে ভগৱান আছে আচলতে কিন্তু মই সেইটো বিশ্বাস কৰোঁ মই কোনো মানুহক বেয়া ব্যৱহাৰ নকৰোঁ ময়ো আজিলৈকে সেইকাৰণে কাৰোবাৰ বেয়া ব্যৱহাৰ পোৱা নাই কোনেও মোক আজিলৈকে বেয়া ব্যৱহাৰ কাৰণে কোনেও মোক গটা মাৰি দিয়া নাই কোনেও মোক বেয়া শব্দ কৈ গালি পৰা নাই ময়ো নকৰোঁ কাকো আৰু মই সেই চুপ্ৰিম পাৱাৰ এজন যে আছে মই সেইটো মানুহ তাৰমানে আল্টিমেট কিবা এটা যে আছে সেইটো মই বিশ্বাস কৰোঁ সেইকাৰণে মন্দিৰ চন্দিৰ যাওঁ মনটোও ভাল লাগে ভাইব্ৰেশ্যনটো বেলেগ থাকে মন্দিৰৰ মানে অৰাটো বেলেগ যি মন্দিৰে নহওক আজি চাই বাবা মন্দিৰ এটাত গ'লে বাহিৰৰ পৰিৱেশটো আৰু মন্দিৰৰ ভিতৰৰ পৰিৱেশটো বেলেগ থাকে আৰু এটা কথা আচলতে মানে হয়নে নহয় আপুনি ক'ব মই গম পাইছিলোঁ এই কথাটো ৰাজাদা যেতিয়া মানে মন্দিৰলৈ যায় এগছ চাকি কিন্তু জুবিন দাৰ কথাটো বৰ ভাইৰেল হৈ গ'ল শেখৰে কৈ দিলে আচলতে এইবিলাক কথা কোৱা কথা নহয় এইটো শেখৰ গোস্বামী আমাৰ মোতকৈ সৰু সি এটা ইণ্টাৰভিউত কৈ দিলে আৰু কথাটো ভাইৰেল হ'ল সেইটো আচলতে মই জুবিন গাৰ্গে গম পোৱাটো নিবিচাৰোঁ গতিকে সেইটো মোৰ মনৰ কথা এইটো নিজৰ কথা কথাটো শুনি মানে মোৰ খুব ভাল লাগিছিল আচলতে মানে যে সেই আচলতে তেওঁৰ প্ৰতি থকা মৰম বুলিয়ে নকওঁ আচলতে তেওঁৰ প্ৰতি থকা শ্ৰদ্ধা বহুত বিচাৰে জুবিন গাৰ্গৰ লগত মই ইমান বছৰ আছোঁ সেইটো বহুত ডাঙৰ গেপ আছে তেওঁৰ মোৰ মাজত মানে গেপটো মই মেইনটেইন কৰিছোঁ মই চব কথা তেওঁক নকওঁ চব ধৰণৰ ধেমালি তেওঁ মোৰ কাষৰজনৰ লগত ধেমালি কৰি থাকিব হয়তো সেইটো ধেমালি মোৰ লগত নকৰিব সেইটো মানে গেপ এটা আছেই তাৰমানে মই নোৱাৰোঁ তাৰমানে কেতিয়াবা এনেকুৱা দিনো পাৰ হৈছে গোটেই ৰাতি ৰুমটোত আছোঁ গোটেই দিনটোও আছোঁ আমাৰ দুটাৰ মাজত এটা শব্দও কোৱাকৈ হোৱা নাই কাম কৰি আছোঁ কিন্তু সেইটো গান শুনি আছোঁ মই বজোৱা গানটো শুনিছে তেওঁৰ পৰা এই কিন্তু এই লেকচাৰবাজিটো নহয় তাৰমানে সেই বেলেগ এটা সন্মান মানে শ্ৰদ্ধা মোৰ ফালৰ পৰা তেওঁলৈ আছে মানে সেইটো আৰু সেইকাৰণে কোনোবাই মানে এটেক কৰিলে মই বৰ দুখ পাওঁ মানে তেওঁক এটেক কৰিলে সেইটো বৰ দিগদাৰ সেইকাৰণে মই কথাবিলাকৰ মাজত নোসোমাওঁ আঁতৰি থাকোঁ মই কোনো ফেচবুকত অহা তেওঁলোকৰ সেই ভিডিঅ'বোৰ নাচাওঁ মানে আহিলে মই নিজেহে দুখ পাওঁ সেইকাৰণে নাচাওঁ মই আচলতে সেই তেওঁৰ প্ৰতি থকা আচলতে সেই প্ৰেমৰ কথা ওলাইছে যিহেতু মানে মই চব ফালৰ পৰা সুধিছোঁ দেই কি ধৰণে আপুনি ডিফাইন কৰিব আচলতে প্ৰেম শব্দটো চব ফালৰ পৰা মানে আপোনাৰ প্ৰেমটো প্ৰেমেই আৰু প্ৰেমটো কি প্ৰেম মানে মই চব ফালৰ পৰা কৈছোঁ আচলতে চব ফালৰ মানে মিউজিকৰ ফালে মিউজিকততো অলপ প্ৰেমটো বেছিয়ে হয় বেছি প্ৰেমিকে হয় কাৰণ গান গোৱা বেছিভাগ মানুহে ইজনে সিজনক খুবেই ভাল পায় ল'ৰা ছোৱালী বুলি কোৱা নাই বাকী সেই বিয়া কৰাবলগীয়া ভাল পোৱাটো বেলেগ আৰু মানে মিউজিক মানে এইটো ছাইডত এইটো আজিকালি আৰ্ট ফিল্ড ইয়াতে মানুহবোৰ ভাল পোৱাটো থাকে কিন্তু প্ৰেমটো বহুত বেছি মানে ইজনে সিজনক খুব সহায় কৰে মোক ভাল পোৱানো কিয় লাগিছেনো আজি তুমি বিপদত পৰিছা মই যদি গম পাইছোঁ মই আগবাঢ়ি গৈছোঁ সেইটোৱে ভাল পোৱা সহায় কৰিছোঁ আগপিছ নাভাবিছে সহায় কৰিছোঁ এনেকুৱা নহয় যে আজি ভাই তই বিপদত পৰিছ মই এইখিনি হেল্প কৰি দিলোঁ কাইলৈ তই মোক কৰিব লাগিব মই একো নিবিচাৰোঁ সেইটোৱে ভাল পোৱা তোমাৰ প্ৰতি সেইটোৱে আচলতে এই ভাল পোৱা কথাটো এইকাৰণে ওলাব বিচাৰিছোঁ কাৰণ আজি আমি সিদিনাও কথা পাতিলোঁ আচলতে গুণিন্দাৰ লগত সেই কথাটো যে নিজক ভাল পাবলৈ মানুহে আচলতে পাহৰি গৈছে আচলতে ব্যস্ততাৰ মাজত নাই চব মানুহৰে বেলেগ বেলেগ হেৰি থাকে মই কওঁ এইটো কথা মই অলপ সেইটো ক্ষেত্ৰত স্বাৰ্থপৰ মই বহুত বেছি একো ভাল নাপাওঁ মোক তুমি যিকোনো জেগাত এৰি থৈ আহিব পাৰা মই সেই পৰিৱেশটোৰ লগতে ভাল নিজে এনজয় কৰি থাকিম আৰু মই সেইকাৰণে কোনো বস্তু বেয়া নাপাওঁ মোক যদি 10 দিন নিমখ নিদিয়া ভাতো দিয়ে মই খাই উঠি আহিম কাৰণ নিমখটো মই ইমান বেছি ভাল নাপাওঁ নাথাকিলেও বেয়া নাপাওঁ সেইকাৰণে
বুজিছোঁ মই তোমাক ইমান ভাল নাপাওঁ যে মই তোমাক কেতিয়াবা বেয়া পাম বেলেগ কথা একদম কৈছে নে এইটো কথা তেনেকৈ একদম ট্ৰু মানে কথাটো মানে শুনি ভাল লাগিছে আচলতে আপোনাক যদি সুধো মানে জীৱনটোক কেনেকৈ উপভোগ কৰে কাৰণ আপুনি এটা কথা কৈছিলে যে মই ভৱিষ্যতৰ কথা নাভাবোঁ চলি গৈ চলি সেই মানে কাইলৈ কি হ'ব একদম ভাবি পোৱা নাই মই কেনেধৰণে উপভোগ কৰিব লাগে আপোনাৰ মতে জীৱনটো মোৰ মতে যিটো চলি আছে সেইটোৱে উপভোগ আজি তোমালোকৰ লগত বহিছোঁ তোমালোকে মোৰ কথা কৈছা মই তোমালোকৰ কথা শুনিছোঁ মোৰ কথা শুনিছা এইটো পল আমি ঘূৰাই নাপাওঁ মানে একো কথা ধেৰ ওলাব ব্লেক হোল পৰ্যন্ত গুচি যাব লাগিব এই সময়খিনি তোমাৰ কিন্তু মনত থাকিব তোমাৰো মনত থাকিব মোৰো মনত থাকিব তোমাৰ চেহেৰাটো বদলি হ'ব পাৰে মই কাইলৈ শকত হৈ যাব পাৰোঁ মোক চিনি নাপাব পাৰে কিন্তু মই যেতিয়া ক'ম মই ৰাজা এনেকৈ পডকাষ্ট কৰিছিলোঁ এই পলটো তুমি এইটোৱে উপভোগ ইয়াৰ পিছৰ সময়খিনি আমাৰ উপভোগ্য নহ'ব পাৰে আমি বেয়া খবৰ এটা পাব পাৰোঁ গতিকে মই তেনেকৈয়ে থাকোঁ মই কৈছোঁ যে এতিয়া যিটো হ'ব এতিয়া যিটো বজাম এইটোৱে আৰু পৰহিলৈ বজালে এইটো বেলেগ হ'ব ভাই মই নোৱাৰিম তাৰমানে কৰিব গতিকে সেই তেনেকুৱা কথাবিলাক সেই কথাটো এটা মোৰ মানে মাইণ্ডত আহিল এইয়াৰ কথাটো মানে এটা ক্লিকত আজিকালি সকলো বস্তু এভেইলেবল কিন্তু সেই টাচটো নোপোৱা নহয় সেই বস্তুটো মানে এটা কথা কওঁ দেই আজি তোমালোকৰ পডকাষ্টৰ প্ৰথম ক'ম মই বজাবলৈ আৰম্ভ কৰিছিলোঁ তেতিয়া মেচিনটোৰ নাম আছিলে 880 এই ইমানটো মেচিন এটা তাতে ৰেকৰ্ড হয় চুইচ টিপিলে তেতিয়া মানে কাটিব পাৰি তাক ধানা সেইটো কাটি লৈ আহিব পাৰি তাক আকৌ লগাব পাৰি কম্পিউটাৰ যোৱা নাই মেচিনটোৱে কৰে 880 কিবা এটা মই টেকনিকেল কথা ইমান নাজানো তাৰপিছত মেচিন আহিলে 1680 সেইটো আৰু অকণমান ডাঙৰ তাত আৰু কাটিব পাৰি ভইচটো টিউন কৰিব পৰা হ'ল কিবা কিবি মিলাব পাৰি এফেক্টছ লগাব পৰা হ'ল তাৰপিছত 1680 তহঁতৰ কাম নাই আৰু তহঁতক নালাগে তাৰমানে তাবলা বজাবই নালাগিব আছেই এটা মই কাটি একেটা ধাৰটো পালেই হ'ল মই কাটি লগাই দিম এনজয় কৰে ঠিক আছে এইবোৰ লগাই থাকা তাৰপিছত 2480 আহিলে এইটো আৰু ডাঙৰ তাতো আৰু সুবিধা তেতিয়া নালাগে মানে লোকো আহি গ'লে চব লগাই থাকা কম্পিউটাৰ আহিলে কিন্তু সেই 880 পৰা আজিলৈকে বজাই আছোতো আৰু আনচাৰ নালাগে এতিয়াতো একোৱেই নালাগে ন এতিয়া গোটেই বস্তুৱে পাই যায় আচলতে বজাবলৈ মাতিব দৰকাৰাই নাই চাবলৈ গ'লে কিন্তু কিয় মাতে সেই টাচটো মই যে বজাম ধিক টাচ ধানা ধিক সেইটো লুপটোত নাই এআইত নাই কিন্তু এয়া তোমাৰ ধিক টাচ কিধানা কিন্তু মই যেতিয়া বজাম ধিঙি না ধানা ধিক টাচ ধিঙি না সেইটো নাপায় সেইখিনি বজাব লাগিব এইটো আৰু তোমাক ডাইৰেক্ট আনচাৰ আৰু ইণ্ডিয়াত টেকন'লজি একো নহয় একো লাভ নাই সেই হোৱা হ'লে 880 দিনতে হ'লহেঁতেন মই যে কৈছোঁ সেই আৰু লাইভ মিউজিক যে সেই সময়ত যি চলি আছে এতিয়াও সেই চলি আছে হাজাৰ মানে চেম্পলিং কৰক গ্লুপছ বনাওক বা কিবা কৰক বাট লাইভ এতিয়াও চলি আছে আমিও শেষ পৰ্যায় ভাল লাগিলে মানে তোমালোকৰ যিটো আগ্ৰহ জনাৰ এইটো মই আচলতে খুব ভয় খাই থাকোঁ মই যদি তোমালোকৰ ওচৰত আহি ইজি হৈ আছোঁ মানে এই বস্তুটো বৰ ভয়ানক ইণ্টাৰভিউ কথাটো আৰু প্ৰথম কথা হ'ল নাজানিলে কথা ক'ব নোৱাৰে ন কম কথা জানো আচলতে সেইটোৱে প্ৰব্লেম আমাৰ কাৰণে যথেষ্ট কেইটামান বস্তু গোটাই লৈ বজাইছোঁ সেইটোৱে যে মই বহুত ডাঙৰ কিবা হৈ গ'লো সেইটো কথা নহয় আৰু খুব ভাল লাগিলে তোমালোকৰ মানে যিটো প্ৰচেষ্টা খুব ভাল হৈছে আগবাঢ়ি যোৱা আৰু বিভিন্ন মানুহক আমি চাবলৈ পাম বুলি আশা কৰিছোঁ মই যেনেকৈ কৈছোঁ মুকুন্দ মাধৱ তেনেকৈ মানুহ বিচাৰাচোন বহুত মানুহ ওলাব গাঁৱে ভূঞে ইমান টেলেণ্টেড মানুহ সোমাই আছে যোৰহাটৰ এজন দাদা আছিলে জুইচলা বাকচ বজাই অকল গানটোৰ লগত জুইচলা বাকচটো বজাই থাকে কাণৰ ওচৰত লৈ পেলাই এই তেওঁ বেমাৰ বুলি শুনিছোঁ তেওঁ গতিকে সেইটো পৰ্যায়লৈ মানুহে চিন্তা কৰিছে জুইচলা বাকচটা লৈ বজাই থাকে তেনেকুৱা আৰ্টিষ্টো আছে মই তেওঁক মাতিবলৈ কোৱা নাই কিন্তু মই কৈছোঁ যে বিচাৰিছোঁ তোমালোকৰ এইটোৰ পৰা মানুহ বহুত উপকৃত ভাল হওক মোৰ শুভেচ্ছা থাকিলে ধন্যবাদ আৰু আমি শেষত সোধোৱে আচলতে কেনেকুৱা লাগিলে আচলতে খুব ভাল লাগিলে মোৰ সময় ষ্টুডিঅ'টো আপুনি ভিজিট কৰিলে ষ্টুডিঅ' চালোঁ ধুনীয়া ষ্টুডিঅ' কেতিয়াবা মাতিব বজাবলৈ ডেফিনেটলি আপুনি আহিব জেমপেডো আছে আমি জেম কৰিম এদিন ঠিক আছে হ'ব ডেফিনেটলি জেম কৰিম একেলগে ঠিক আছে নাই তুমিয়ে কৰা শেষটো
শেষত বহুত বহুত ধন্যবাদ বহুত ধন্যবাদ আচলতে আমাক যে এইখিনি সময় দিলে তেওঁ ইমান মোক মতাটো এটা ডাঙৰ কথা মাতিছে যে সেইটো গতিকে এই খণ্ডটিৰ পৰা আমিও বিদায় লৈছোঁ আচলতে আৰু এটি নতুন খণ্ডত এজন নতুন অতিথি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্ঞানদীপ আৰু নংগৰাগে এই খণ্ডটিৰ পৰা বিদায় মাগিছোঁ আৰু সদায় কওঁ যে আমাৰ যদি এই পৰিয়ালটিৰ আপুনিও অংশ হ'ব বিচাৰিছে বিশেষ একো কৰিব নালাগে কৈ দিয়া জানে আৰু তেওঁলোকে জানে গতিকে আজি এই খণ্ডটি ইয়াতে আমি সামৰিছোঁ এটি নতুন খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ